Hello everyone, সকলোকে শুভ সন্ধিয়া মোৰ ফালৰ পৰা আশা কৰোঁ সকলো ভালে আছে সকলোকে স্বাগতম জনাইছো CSAP IS একাডেমীৰ প্ৰিলিমছ ক্ৰেছ কোৰ্স য'ত আমি আধুনিক ভাৰতৰ ইতিহাস মানে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কন্টিনিউ কৰি আছিলো আই হোপ তোমালোকৰ তালৈ আৱাজ আহি আছে মাইক ভালদৰে কাম কৰি আছে এবাৰ ভালদৰে মোক জনাই দিবা যে সাউণ্ডটো আহি আছে নে নাই তাৰ পিছত আমি কন্টিনিউ কৰিব পাৰিম গা ভাল অলপ পাইছো আগতকে এতিয়া আছে যদিও মানে সর্দি কাহবোৰ আছে যদিও অলপ ভাল পাইছো আগতকৈ কামাগাটা মাৰু ইনসিডেন্টটো চালা ভেৰি গুড মিছা কোৱা নাই প্ৰাঞ্জল কোৰ্সৰ কথা আহি নপৰে তুমি যিকোনো কোচিং ইনষ্টিটিউটত চোৱা যদি তেখেত সেই কোচিং ইনষ্টিটিউটৰ লগত এজন ষ্টুডেন্ট বিভিন্ন প্ৰকাৰত লিংক হৈ থাকিব পাৰে ফৰ এক্সাম্পল ফাউণ্ডেশ্যন কোৰ্সত থাকিব পাৰে মেইনছ ক্ৰেছ কোৰ্সত থাকিব পাৰে দেন ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰামত থাকিব পাৰে টেষ্ট সিৰিজ প্ৰগ্ৰামত থাকিব পাৰে তো যিকোনো এটা মানে বহুত কেইটা সাইড বা ফেক্টৰ আছে তো তাত জড়িত হৈ থাকিব পাৰে তো ৰঘু বৰা তেনেকুৱাকে আমাৰ ইয়াৰ লগত যদিও ফাউণ্ডেশ্যন কোৰ্সত জড়িত নাছিল বেলেগ ধৰণে তেওঁ বেলেগ সেক্টৰত তেখেত জড়িত হৈ আছিল আৰু যদি পাৰ্থপ্ৰতিমৰ কথা চাব যোৱা তেতিয়াহ'লে তেখেত ফাউণ্ডেশ্যনৰে ষ্টুডেণ্ট আছিল তো সেইকাৰণে তেনেকুৱা কৈছে মিছা কথা আৰু নট অনলি CSAP তুমি যদি কিছুমান যিবোৰ দেখিয়ে আছা ইনষ্টিটিউটবোৰ তুমি যদি সেনেকুৱাকে চাব যোৱা তেতিয়াহ'লে তুমি এটা কথা চাব পাৰা যে কিছুমানৰ অলমোষ্ট 200 বুলি তেওঁলোকে কৈছে যে আমাৰ 200 বাট 200 তুমি যদি ৰেশিও উলিয়াব যোৱা তুমি যদি চোৱা 200 ষ্টুডেণ্ট ফাউণ্ডেশ্যন বেটছৰ নহয় তাৰ অলমোষ্ট কিমান বৰ বেছি কেইজন মানুহে ওলাব ফাউণ্ডেশ্যন কোৰ্সত বাকীবোৰতো এনেকুৱাকে এটা এখন ইনষ্টিটিউটত যদি অলমোষ্ট ধৰি লোৱা 700 ষ্টুডেণ্টে এইবাৰ ইণ্টাৰভিউ দিছে 700 ষ্টুডেণ্টৰ 750 ষ্টুডেণ্টৰ 750 ষ্টুডেণ্ট অলমোষ্ট 750 ষ্টুডেণ্টে ধৰা এইবাৰ ইণ্টাৰভিউ দিছে তাৰ যদি 700 ষ্টুডেণ্ট এখন ইনষ্টিটিউটত যায় অবভিয়াছলি সেই ইনষ্টিটিউটখনৰ গোটেইবোৰ সেই ইনষ্টিটিউটৰ পৰাই ওলাব তেনেকুৱাকে বস্তুবোৰ বুজি পায় বেলেগ বেলেগ সেক্টৰ হ্যাঁ প্রাজনন থ্যাংক ইউ ওকে সাউন্ড ক্লিয়ার ন ফাইন তো আমি আজিৰ ক্লাসটো স্টার্ট কৰো স্টুডেন্টস বহুতেই কম মানে ৰেশিওটো বহুত কমিছে আগৰ তুলনাত যদি চাব যাও বাৰু যি কি নহওক কিয় আমিতো নিজৰ কাম কৰি আছো তোমালোক আছা যেহেতু তোমালোকেও নিজৰ কাম কৰি আছা ভালদৰে পঢ়ি থাকা ভাল সকলোৰে মই আশা কৰো তো আজিৰ এই সেশনটো স্টার্ট কৰো মোবাইলটো মই থৈ দিছো অলপ টাইমৰ কাৰণে অলপ টাইম নহয় ক্লাসটো এন্ড হোৱালৈকে মোবাইলটো থৈ দিছো এতিয়া আমি বেছি কথা নাপাতো আমি আজিৰ এই সেশনটো স্টার্ট কৰো যেহেতু মোৰ গাও বেয়া আমি আমাৰ হাতত যিখিনি আছে সেইখিনি সোনকালে কমপ্লিট কৰিব পাৰে ভালদৰে তোমালোকক বুজাব পাৰিলে বেছি ভাল তো সেইকাৰণে আমি কমিউনিকেশ্যনটো এতিয়াৰ কাৰণে বন্ধ কৰিছো আমি পিছলৈ ক্লাছটো শেষ হোৱাৰ পিছত যেহেতু আজি আমাৰ হাতত PYQs কাৰণ চোৱা যোৱা ক্লাছত আমি PYQs বহুত বিলাক PYQs কৰিছিলো যোৱা যেটো ক্লাছ আছিল ক্লাছ নম্বৰ 5ত আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন UPSC বহুতবোৰ চাইছিলো আৰু সেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যিমানবোৰ চাইছিলো আমি যোৱা ক্লাছত তাত এই যেটো ক্লাস আছিল এই ক্লাসৰ যিবোৰ টপিক আজি আমি কভাৰ কৰি আছো ইয়াৰ পৰাও PYQs যোৱা ক্লাসত আছিল তো মই ভালদৰে চোৱা নহল বা তোমাৰ তেওঁলোকেও ভালদৰে আমাৰ মাজত কমিউনিকেশ্যন নহল তো আহি গল তো মই সেই কেইটা তোমালোকক যোৱা ক্লাসত এই কাৰণেই বুজাইছিলো যাতে তোমালোকে সেই কেইটাৰ পৰা এটা এটা আভাস ল'ব পৰা আজিৰ ক্লাসটো যে আজি আমি ক্লাসত কি কি পঢ়িম সেইকাৰণে মই কালি যোৱা ক্লাসৰ যিকেইটা কুৱেশ্চন আছিল যিকেইটা PYQs আছিল যিকেইটা আজিৰ ক্লাসৰ কন্টেন্টৰ লগত জড়িত মই সেইকেইটাও ডিসকাস কৰিছিলো এই কাৰণে যাতে তোমালোকে এটা আভাস ল'ব পৰা আজিৰ ক্লাসটো সো আজি আমাৰ তাত PYQs মই লৈ আহা নাই হিমান এটা PYQs আছে এই কাৰণে কাৰণ অলৰেডি আমি আজিৰ ক্লাসৰ যিবোৰ PYQs আছিল যোৱা ক্লাসতে ডিসকাস কৰি থৈ দিছিলো যাতে আজিৰ ক্লাসটো এটা আভাস পোৱা তো সেই কাৰণে আজি আমাৰ ক্লাসটো ইমান এটা দীঘলীয়া নহব আমি আজি আমি জাস্ট কন্টেন্ট খিনিৰ বিষয়ে ডিসকাস কৰিম কি কি হৈছিল যোৱা ক্লাসত তোমালোকে নিশ্চয় গম পোৱা যে আমি 1915 লৈকে 1905 চনৰ পৰা যে এক্সট্ৰিমিষ্ট এৰা আছিল মুসলিম লীগৰ ফৰ্মেশন হৈ যাওক সুরাট স্প্লিট হৈ যাওক মৰ্লে মিন্টো ৰিফৰ্মছ হৈ যাওক দিল্লী দৰবাৰ হৈ যাওক গাদাৰ পাৰ্টিৰ ফৰ্মেশন হৈ যাওক পাৰ্টিশন অফ বেংগল হৈ যাওক স্বদেশী মুভমেন্ট হৈ যাওক এই গোটেই বস্তুবোৰ ডিসকাস কৰিছিলো আজি আমি 1915 ৰ পিছত যেতিয়া মহাত্মা গান্ধী আহিছিল মহাত্মা গান্ধী আহাৰ পিছৰ সময়খিনিৰ পৰা আদি কৰি 1920 অলমোষ্ট 7-8 লৈকে আমি ডিসকাস কৰিম
নেক্সট ক্লাছত আমি আকৌ 1928 পৰা আৰম্ভ কৰিম নেক্সট ক্লাছত আমি 1928 পৰা আৰম্ভ কৰি আমি 1940 মানলৈকে যাম আৰু তাৰ পিছৰ ক্লাছত আমি 1940 মানৰ পৰা আৰম্ভ কৰি বা 42 41 42 পৰা আৰম্ভ কৰি 1947 লৈকে যাম সো আজিৰ এক ক্লাছ নম্বৰ 6 ত ফ্ৰী এপিএসসি প্ৰিলিমছ ক্ৰাশ কোৰ্স 2024-2025 বাই CSAP IS একাডেমীৰ আজি আধুনিক ভাৰতৰ ইতিহাসৰ ক্লাছ নম্বৰ 6 য'ত আমি গান্ধীজ এৰাইভেল এণ্ড গান্ধীয়ান মুভমেণ্টছ বোৰৰ বিষয়ে মেইনলি পঢ়িবলৈ পাম এতিয়া চাবা গান্ধীজ এৰাইভেলৰ কথা যদি আহে গান্ধীজ এৰাইভেল কেতিয়া হৈছিল তাৰ আগতে মই তোমালোকক কৈ লওঁ যে তোমালোকে যদি অসমৰ বৰ্ণিল ইতিহাস যদি আসাম হিষ্ট্ৰীখন প্ৰিলিমছ মেইনছৰ কাৰণে ভালদৰে পঢ়িব খুজিছা প্ৰিলিমছ মেইনছ উভয়ে যদি ভালদৰে পঢ়িব খুজিছা মোৰ যিখন বুক আছে অসমৰ বৰ্ণিল ইতিহাস মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে পাবা তাত কি আছে তাত তোমালোকে যিখন বুক আছে সেই বুকখনৰ এটা সাইডে ইংলিশত লিখা থকা পাবা আৰু এটা সাইডে এছএমএছত লিখা আছে তো তোমালোকৰ যিবোৰে অসমীয়াটো পঢ়িম বুলি ভাবিছা ইয়াৰ পৰাই পঢ়িব পাৰা যিবোৰে ইংলিশত পঢ়িম বুলি ভাবিছা একেলগে ইয়াৰ পৰাই পঢ়িব পাৰা বা কিছুমান এনেকুৱা আছে যোনে ইংলিশত পঢ়িম বুলি ভাবিছা বাট বুজি পোৱাত অলপ অসুবিধা হয় যদিও বহুত সহজ ভাষাত লিখা আছে তেতিয়াহলেও এই বুকখন ফলো কৰিব পাৰিবা বিকজ আসামিজ ট্ৰান্সলেচন বা অসমীয়াৰ মাধ্যমত কাখৰ ফলে তোমালোকে সেই সেম বস্তুখিনি পাই যাবা যদি ইংলিশত বুজি পোৱা নাই এবাৰ এইফালে চাই কিনে তুমি বুজি লোৱাত তোমাৰ কাৰণে সহজ হ'ব এই বুকখন তোমালোকে মোৰ টেলিগ্ৰাম চেনেল যেটো টেলিগ্ৰাম চেনেল ধনসাৰ নামেৰে টেলিগ্ৰামত আছে ধনসাৰ DHANSIR যদি ধনসাৰ বুলি সাৰ্চ কৰিলে তোমালোকে বিচাৰি নোপোৱা তেতিয়া তোমালোকে @ABHIZITRAJ33 বুলি সাৰ্চ কৰিলে এই নামটো @ABHIZITRAJ33 বুলি সাৰ্চ কৰিলেও ধনসাৰ বুলি আহিব তাত গৈ জয়েন ল'ব পাৰা অলমোস্ট 12,000 ষ্টুডেন্ট আমাৰ গ্ৰুপত আছে আৰু আশা কৰো আমি সকলোৱে একেলগে মিলি আগবাঢ়িব পাৰিম আৰু ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ব পাৰিম ঠিক আছে সো আজিৰ এই ক্লাছত আমি গান্ধীয়ানছ এৰাইভেল এণ্ড গান্ধীয়ান মুভমেণ্টৰ বিষয়ে পঢ়িবলৈ পাম প্ৰথমতে আমি জানি লওঁ যে মহাত্মা গান্ধী আহিছিল কেতিয়া মহাত্মা গান্ধীৰ কথা যদি চাওঁ তেখেতে বেৰিষ্টাৰী কৰিব বা তেখেত প্ৰথমে লণ্ডনলৈ গৈছিল পঢ়িবৰ কাৰণে তেখেত প্ৰথমতে ক'ত গৈছিল লণ্ডনলৈ গৈছিল লণ্ডনৰ পৰা তেওঁ 1909 অলমোস্ট তেওঁ সাউথ আফ্ৰিকালৈ গ'ল কলৈ গ'ল সাউথ আফ্ৰিকালৈ গ'ল আৰু সাউথ আফ্ৰিকালৈ গৈ থকা সময়তে ট্ৰেইনত যেতিয়া আছিল তেখেতে এখন বুক লিখা বুলি কোৱা যায় সেই বুকখনৰ নাম হিন্দ স্বৰাজ হয় তো 1909 তেখেত সাউথ আফ্ৰিকালৈ গ'ল সাউথ আফ্ৰিকাত গৈ তেখেতে সাউথ আফ্ৰিকাৰ ৰাজনীতিৰ লগতো কিছু পৰিমাণে জড়িত হ'ল সাউথ আফ্ৰিকাত তেখেতে এনেকুৱা নহয় চোৱা মহাত্মা গান্ধী এনেকুৱা নহয় যে অনলি ভাৰতত থাকোতে তেখেতে আশ্ৰম বনাইছিল মহাত্মা গান্ধী সাউথ আফ্ৰিকাতো আশ্ৰম বনাইছিল আশ্ৰম সাংঘাতিক মানুহ আছিল মানুহজন বুজি পালা তো সাউথ আফ্ৰিকাতো গৈ আশ্ৰম বনাইছিল ফৰ এক্সাম্পল যদি চাব যাওঁ সাউথ আফ্ৰিকাত এখন আশ্ৰম বনাইছিল মহাত্মা গান্ধীয়ে নাম আছিল টলষ্টয় আশ্ৰম কি আছিল টলষ্টয় আশ্ৰম এতিয়া চোৱা এই টলষ্টয় আশ্ৰম মহাত্মা গান্ধীয়ে অকলে বনাইছিল নেকি মহাত্মা গান্ধীৰ সাউথ আফ্ৰিকাৰ এজন বেষ্ট ফ্ৰেণ্ড আছিল কি আছিল বেষ্ট ফ্ৰেণ্ড আছিল নাম আছিল পুলক আৰু সেই পুলকৰ লগত লগ লাগি মহাত্মা গান্ধীয়ে পুলক প্লাছ গান্ধী মিলি কিনে এই আশ্ৰমখন বনাইছিল সাউথ আফ্ৰিকাত টলষ্টয় আশ্ৰম মহাত্মা গান্ধী আৰু পুলকে তো তেনেকুৱা ধৰণৰ এটা আগৰ পৰাই সমাজৰ লগত জড়িত আছিল মহাত্মা গান্ধী যিকোনো জায়গাতে নাথাকক কিয় সমাজৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল আৰু 1915 9th of January 9 January 1915 9th January 1915 মহাত্মা গান্ধী কলৈ ভাৰতলৈ ঘূৰি আহে সাউথ আফ্ৰিকাৰ পৰা ক'ৰ পৰা সাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহে 9 জানুৱাৰী 1915 চনত আৰু যেহেতু মহাত্মা গান্ধীয়ে 9 জানুৱাৰী 1915 চনত ভাৰতলৈ ঘূৰি আহিছিল সেই কাৰণে বৰ্তমান সময়তো আমি প্ৰবাসী ভাৰতীয় দিৱস উদযাপন কৰো 9th of January যাক আমি NRI ডে বুলি কওঁ নন ৰেসিডেন্সিয়েল ইণ্ডিয়ান ডে NRI ডে বুলি উদযাপন কৰো আমি 9th of January এটো প্ৰথমতে বেলেগকে কৰা গৈছিল বাট এতিয়া প্ৰতি 2 বছৰৰ মূৰত ছাগে কৰা যায় যিখিনি মই গম পাও 2 বছৰৰ মূৰে NRI ডে সেলিব্ৰেট কৰা যায় প্ৰবাসী ভাৰতীয় দিৱস 9th of January 1915 যেটো আহিছিল মহাত্মা গান্ধী ভাৰতলৈ ঘূৰি সেই কাৰণে এই দিনটোক NRI ডে হিচাপে সেলিব্ৰেট কৰা যায় ঠিক আছে এই বস্তুখিনি তোমালোকে এটো বুজিলা এতিয়া মহাত্মা গান্ধীৰ আৰম্ভণিখিনি আমি চাও যে গান্ধী ৰিটাৰ্ন টু ইণ্ডিয়া ইন 9th of January 1915 যেটো অলৰেডি মই তোমালোকক কলো during 1917 to 1918 he was involved in 3 struggles তিনিটা ষ্ট্ৰাগলত ইনভলভ হৈছিল মহাত্মা গান্ধী 1917 ৰ পৰা 1918 লৈ 1917 ত তেখেতে
যেটো বিহাৰত যেটো মুভমেন্ট হৈছিল চম্পাৰণ সত্যাগ্ৰহ বা চম্পাৰণ মুভমেন্টৰ লগত জড়িত আছিল কি হৈছিল যে বিহাৰৰ যেটো জায়গা আছিল চম্পাৰণ তাত কি হৈছিল জানানে ব্ৰিটিছৰ সকলে সেই জায়গাটোত ফাৰ্মাৰ্স বোৰক সেই জায়গাটোত পিজেন্স বোৰক ফোর্স কৰিছিল যে তোমালোকে ইন্ডিগো প্লান্টেশন তোমালোকে কৰা বুলি ফোর্স কৰিছিল আৰু এই যে ফোর্সফুলি ইন্ডিগো প্লান্টেশন কৰাইছিল খেতিয়কবোৰৰ জৰিয়তে ব্ৰিটিছৰ সকলে এই সিস্টেমটোকে কোৱা হয় তিন কাঠিয়া সিস্টেম কি বুলি কোৱা হয় তিন কাঠিয়া সিস্টেম বুলি কোৱা হয় এই যে ব্ৰিটিছাৰ্স বোৰে যে ফোর্সফুলি যে কি কৰাইছিল সেই জায়গাটোৰ বিহাৰৰ সেই চম্পাৰণ জায়গাটোৰ পিজেন্স বোৰক যে ফোর্সফুলি ইন্ডিগো প্লান্টেশন কৰাইছিল এই সিস্টেমটোকে তিন কাঠিয়া সিস্টেম বুলি কোৱা হয় ইয়াৰ এই যেতিয়া তিন কাঠিয়া সিস্টেম চলাই আছিল ব্ৰিটিছে তেতিয়া মহাত্মা গান্ধীয়ে এবাৰ খবৰ সেই মানে ফাৰ্মাৰ্স বোৰৰ কি কন্ডিশন হৈ আছে সামাজিক পৰিস্থিতি কেনেকুৱা হৈছে তাৰ বুজ লবলৈ চম্পাৰণ বা বিহাৰৰ সেই জায়গাটো তেখেতে যাবলৈ ওলাইছিল বা তেখেত গৈছিল কিন্তু ব্ৰিটিছাৰ সকলে তেওঁক যাবলৈ নিদিলে যাৰ কাৰণে মহাত্মা গান্ধীয়ে কোৰ্টত কেছ দিলে আৰু কোৰ্টত যেতিয়া তেখেতে যুঁজিলে ইয়াৰ ওপৰত মহাত্মা গান্ধী জিকিল আৰু ফাইনালি তেওঁ কলৈ গ'ল তেখেত এই জায়গাটোলৈ গ'ল তিন কাঠিয়া সিস্টেমৰ বিষয়ে তেখেতে চালে পিজেন্স বোৰৰ কন্ডিশন তেখেতে বুজি পালে আৰু তাৰ পিছত তেওঁ এটা মুভমেন্ট ষ্টাৰ্ট কৰিলে আৰু এই মুভমেন্টটোকে কোৱা হয় চম্পাৰণ মুভমেন্ট বা চম্পাৰণ সত্যাগ্ৰহ কেতিয়া 1918 যদি চোৱা খেদা মুভমেন্ট ষ্টাৰ্ট হৈছিল তো যেহেতু মহাত্মা গান্ধী বেলেগ মুভমেন্টত জড়িত হৈ আছিল আহমেদাবাদ মিল ষ্ট্ৰাইক তো খেদা মুভমেন্টত মহাত্মা গান্ধীয়ে চৰ্দাৰ বল্লভভাই পেটেলক লিড ল'ব দিলে চৰ্দাৰ আৰু খেদা মুভমেন্টটো কি হৈছিল যে সেই সময়ত খেদাত বহুত দ্রত এটা আহিছিল ভুকমাৰি এটা আহিছিল সুখা পৰি গৈছিল চাৰিওফালে আৰু যেহেতু খেদাত সুখা পৰিলে তো খেদা এৰিয়াটোত কি হ'ল সুখা পৰাৰ কাৰণে খেদা এৰিয়াটোত কি হ'ল যে তাত খেতি বাতি নহল সেইবাৰ বহুত ভালকে খেতি বাতি নহল বহুত কম পৰিমাণৰ প্ৰডাকশন হ'ল বা ইল প্ৰডাকশন হ'ল খেতি বাতি বহুত কম পৰিমাণৰ হ'ল এতিয়া এটা ব্ৰিটিছে ৰুল বনাইছিল ব্ৰিটিছৰে এটা ৰুল আছিল যে যদিহে যিকোনো জায়গা এটাত এভাৰেজ প্ৰডাকশনত কৰি এভাৰেজ প্ৰডাকশনটো গম পোৱা প্ৰতি বছৰে ধৰিবা যে ইমানখিনি এভাৰেজ প্ৰডাকশন এখিনি হৈয়ে থাকে মানে এখিনি ভাল প্ৰডাকশন বুলি আমি কওঁ যে প্ৰতি বছৰে এই জায়গাটোত ইমানখিনি প্ৰডাকশন হৈয়ে থাকে বা ইমানখিনি খেতি উৎপাদন হয় তো সেই এভাৰেজ প্ৰডাকশনত কৰি যদি ওয়ান কোৱাৰ্টাৰ প্ৰডাকশন যদি কম হৈ যায় যিকোনো এটা জায়গা তেতিয়া হলে সেই জায়গাটোত তেওঁলোকে যিমান ৰেভিনিউ দিব লাগে সেই ৰেভিনিউটো কমি যাব মানে খেতিয়কসকলে যিমান এভাৰেজ ৰেভিনিউ দিয়ে সেই এভাৰেজ ৰেভিনিউ নৰ্মেল ৰেভিনিউ যিখিনি দিয়ে সেই ৰেভিনিউতকৈ কম ৰেভিনিউ দিব পাৰে খেতিয়কসকলে যদিহে এভাৰেজ প্ৰডাকশন নৰ্মেল প্ৰডাকশনত কৰি ওয়ান কোৱাৰ্টাৰ অফ প্ৰডাকশন অলমোস্ট কমি যায় খেদাত ওয়ান কোৱাৰ্টাৰ অফ প্ৰডাকশনত কৰিও বেছি কমিছিল যদিও ব্ৰিটিছে নামানিলে যে তোমালোকে কৰ কমকে দিলেও হ'ব ব্ৰিটিছৰ মতে তোমালোকে ৰেভিনিউ যিমান দি আছিল আগতে সিমানেই দিব লাগিব যাৰ কাৰণে এই মুভমেন্টটো হৈছিল খেদা মুভমেন্ট যাক লিড কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে ঠিক আছে নেক্সট যদি চাও আমি চৰ্দাৰ বল্লভভাই পেটেল মানে মহাত্মা গান্ধীৰে আছিল তেখেত যাব নোৱাৰিলে গলে তেখেতে লিড কৰিবৰ কাৰণে বল্লভভাই পেটেলক ক'লে তাৰ পিছত যদি আমি চাও মিল ওয়াৰ্কাৰ্স আহমেদাবাদৰ যি মিল ওয়াৰ্কাৰ্স আছিল মিল ওয়াৰ্কাৰ্স বোৰে প্ৰটেষ্ট কৰিছিল যে আমাৰ ওয়েজেস বঢ়াই দিব লাগে ঠিক আছে 33% ওয়েজেস বঢ়াই দিব লাগে তেতিয়া মিল মালিক বিলাকে মানা নাছিল ওনাৰ পৰে মহাত্মা গান্ধী গ'ল তাত হাংগাৰ ষ্ট্ৰাইক কৰিলে ভোক হৰতাল মনত ৰাখিবা যদি উদে হুইচ ইজ দ্য ফাৰ্স্ট মুভমেন্ট বাই মহাত্মা গান্ধী ইট ইজ চম্পাৰণ মুভমেন্ট যদি উদে হুইচ ইজ দ্য ফাৰ্স্ট মুভমেন্ট বাই মহাত্মা গান্ধী য'ত তেখেতে হাংগাৰ ষ্ট্ৰাইক বা ভোক হৰতাল কৰিছিল প্ৰথমবাৰৰ কাৰণে কোনটো মুভমেন্ট আছিল তেতিয়া হ'ব আহমেদাবাদ মিল মুভমেন্ট ঠিক আছে আহমেদাবাদ মিল মুভমেন্টতে ভোক হৰতাল কৰিলে ফাইনালি তেখেতসকল সাকসেসফুল হ'ল বা এই মুভমেন্টটো সাকসেসফুল হ'ল তাৰে কথাই কৈছে 17 ৰ পৰা 18 লৈকে হি ওয়াজ ইনভলভ ইন 3 স্ট্ৰাগলস চম্পাৰণ সত্যাগ্ৰহ ফাৰ্স্ট সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আছিল to look into the problems of the indigo planters tin kathia system মই যেখিনি কলো তোমালোকক indigo planters Ahmedabad mill strike rights first hunger strike asil to settle disputes between the mill owners of Ahmedabad and the workers mill owners Ahmedabad আৰু workers বিলাকৰ মাজত যে dispute হৈছিল তাক ঠিক কৰিবৰ কাৰণে এই মুভমেন্টটো হৈছিল খেদা সত্যাগ্ৰহ 1918 চনত first non cooperation movement asil যেটোৰ বিষয়ে মই তোমালোকক কলো due to failure of crops the farmers with Gandhi withheld the revenue to get remission based on revenue code under telok revenue কমাই দিব লাগে বুলি যি কৈছিল খেদা এৰিয়াটোৰ মানুহ সকলে বা পিজেন্ট সকলে খেতিয়কসকলে সেই কাৰণে এই মুভমেন্টটো হৈছিল বুলি
কোৱা হয় আই হোপ তোমালোকে এই বস্তুখিনি বুজি পাই আছা মই ভাবো তোমালোকে এই বস্তুখিনি বুজি পাই আছা বাফাৰিং হৈ আছে নেকি হেই নিৰ্মল কি খবৰ নিৰ্মল ছাৰ কি খবৰ বা নিৰ্মল ছাৰে হয়নে নহয় যদি মই ভুল নহয় বাফাৰিং হৈ আছে নেকি বাৰু ওকে ক্লিয়াৰ ন তোমালোকে বুজি পালা যে গান্ধীৰ যে এই মুভমেন্ট আছিল চম্পাৰণ সত্যাগ্ৰহ কেনেকে হৈছিল কিয় হৈছিল আই হোপ তোমালোকে বুজি পালা খেদা সত্যাগ্ৰহ কেনেকে হৈছিল কিয় হৈছিল কনসিকুৱেন্স কি হল পিছলৈকে আৰু আহমেদাবাদ মিল মুভমেন্ট কিয় হৈছিল কেতিয়া হৈছিল আৰু তাৰ কনসিকুৱেন্স কি হল আই হোপ তোমালোকে এই বস্তুখিনি বুজি পাইছা মহাত্মা গান্ধী অহাৰ পিছতেই তেখেতৰ যে ইনভলভমেন্ট ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলত এইটো কেনেদৰে আৰম্ভ হল আমি এই বস্তুখিনি ডিছকাছ কৰিলো আফটাৰ 9th of January 1915 পৰা আমি গম পালো যে 1917 পৰা 18 লৈকে 1917 পৰা 18 লৈকে কন্টিনিউয়াসলি নিৰ্মল ছাৰ কন্টিনিউয়াসলি চলি আছে আজি 6 নম্বৰ ওকে আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা ফাইন ওকে নেক্সট যদি চাও হোম রুল মুভমেন্ট চোৱা আমি যিমান পাৰো আজি যদি মই তুমি মোক কোৱা ন আমি অলপ এটা সৰু বস্তু এৰি দিয়া নাই মেইন পইণ্ট বিলাক মই আশা কৰো তোমালোকে হিষ্ট্ৰীৰ পৰা যিকোনো এক্সাম হৈ যাওক তোমালোকে এপিএসসি ইউপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰি আছা লাগিলে সৰু যদি তুমি যিকোনো গ্ৰেড 4 গ্ৰেড 3 কৰি আছা ন তেতিয়াও তোমালোকক এই বস্তুখিনি সহায় দিব আৰু এইখিনি আমি এভাৰেজ পঢ়িবই লাগে এপিএসসি ইউপিএসসিৰ কাৰণে আমি যিখিনি পঢ়ো ন সাবজেক্টিভ এই বস্তুখিনি যিকোনো এক্সামৰ কাৰণে আমি এভাৰেজ পঢ়িবই লাগে তুমি যিকোনো এক্সাম দি আছা ৰেলৱে দি আছা তুমি গ্ৰেড 4 গ্ৰেড 3 যিকোনো এক্সাম দি আছা এইখিনি বস্তু আমি পঢ়িবই লাগে এনেও পঢ়িব লাগিব মেইন ডিফাৰেন্সটো আহে ক'ত মেইন ডিফাৰেন্সটো আহে আমাৰ যেতিয়া আমি কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰিম এমসিকিউবোৰ তাত অলপ ইজি লেভেলৰ চাম এইখিনিতে ডিফাৰেন্স আহে তাৰ লগতে ডিফাৰেন্স আহে কাৰেণ্ট এফেয়াৰ্ছ তোমালোকে তাত সিমান চাব নালাগে বা যিখিনি লেভেলৰ কাৰেণ্ট এফেয়াৰ্ছ চাব নালাগে তুমি এপিএসসি ইউপিএসসি বেছিকে চাব লাগে বাট জেনেৰেল নলেজ এইটো এটা ফ্যাক্ট হয় যদি জেনেৰেল নলেজ বা তুমি যদি হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্সৰ কথা কোৱা তেতিয়ালে এইখিনি বস্তু আমি এনেও চাব লাগিব যিখিনি তুমি এপিএসসিৰ কাৰণে চাইছা ইউপিএসসিৰ কাৰণে চাইছা সেইখিনি বস্তুৰে গোটেইখিনি নাচালেও অলমোস্ট এই সাবজেক্ট কেইটা তুমি চাবই লাগিব সো হোম রুল মুভমেন্টত এতিয়া মই তোমালোকক এনেই ক্ৰেশ কোৰ্স যেটো কৰি থৈ দিব পাৰিলো হোম রুল মুভমেন্ট কি বাট মই তোমালোকক বুজাম যে হোম রুল মুভমেন্ট কি হয় হোম রুল মুভমেন্টৰ কথা যদি আহি পৰে তেতিয়ালে আমি গম পাও যে হোম রুল মুভমেন্ট দুটা আছে নরমালি আমি যেতিয়া পঢ়ো আমি গম পাম যে আমি এনেকুৱাকে পঢ়ো যে হোম রুল মুভমেন্ট was started by বাল গংগাধৰ তিলক এণ্ড আনি বেসান্ত দুজনে আৰম্ভ কৰিছিল 1916 কেতিয়া 1916 চনত 1916 চনৰ আৰু এটা বস্তু বহুত ইম্পৰ্টেন্ট 1916 বেনাৰস হিন্দী ইউনিভাৰ্চিটিও এস্টাব্লিশ হৈছিল কি হৈছিল তোমালোকে নিশ্চয় শুনি থাকা বেনাৰস হিন্দু ইউনিভাৰ্চিটি এই বেনাৰস হিন্দু ইউনিভাৰ্চিটি was also established in 1916 আৰু এই বেনাৰস হিন্দু ইউনিভাৰ্চিটি এস্টাব্লিশ কৰিছিল M3 বুলি মই মনত ৰাখিছো মিন্স মদন মোহন মালৱীয় ঠিক আছে ওকে মদন মোহন মালৱীয় আছিল জনে পুনা পেক্টত গান্ধীজি আৰু আম্বেদকৰক বুজাইছিল যে আপোনালোকে পেক্ট কৰি লওক আমি ইয়াৰ বিষয়ে ডিসকাস কৰিম লাহে ঠিক আছে সো মদন মোহন মালৱীয় 1916 বেনাৰস হিন্দু ইউনিভাৰ্চিটি এটো এক্সট্ৰা বস্তু মোৰ মনত পৰিল 1916 কাৰণে মই তোমালোকক কলো সো হোম রুল মুভমেন্ট এটা মুভমেন্ট নাছিল হোম রুল বুলি হোম রুল লীগ দুটা এস্টাব্লিশ হৈছিল প্ৰথমতেটো শুনা যে হোম রুল লীগ প্ৰথম যেটো হোম রুল লীগ হেতু আৰম্ভ কৰিছিল বাল গংগাধৰ তিলকে ঠিক আছে 1916 ইয়াৰ মেইন মটো কি আছিল সোৱা ইয়াৰ মেইন মটো কি আছিল যে একদম যদি আমি সহজ ভাষাত চাব যাও ইয়াৰ মেইন মটো আছিল যে ভাৰতীয় সকলৰ মাজত এটা ন্যাশনালিজমৰ ভাৱ জগাই তোলা এটা দেশ প্ৰেমৰ ভাৱ জগাই তোলা দিস ইজ দা এক্সাক্ট মটো ঠিক আছে আৰু 5 মাহ পিছত এই যেটো হোম রুল লীগ এস্টাব্লিশ কৰিছিল বাল গংগাধৰ তিলকে 1916 চনত তাৰ 5 মাহ পিছত আকৌ এটা হোম রুল লীগ এস্টাব্লিশ কৰে কোনে আনি বেসান্তে এস্টাব্লিশ কৰে ইয়াৰ মটো অলমোস্ট সেম আছিল ঠিক আছে এতিয়া যেহেতু দুয়োটা লিগেই হোম রুল লীগ আছিল আৰু হোম রুল লীগৰ দুয়োটাৰ মটো সেম আছিল অলমোস্ট তো সেই কাৰণে পিছলৈ কি কৰা হল এই দুয়োটা লিগেই এটা বাল গংগাধৰ তিলকৰ এটা আনি বেসান্তৰ 5 মাহৰ ডিফাৰেন্সত যে লিগ দুটা আহিছিল দুয়োটাক মাৰ্জ কৰি দিয়া গল আৰু তাক কোৱা হয় হোম রুল মুভমেন্ট 1916 চন
বা 1916 হোম ৰুল মুভমেন্ট বুলি কোৱা হয় the home rule movement was the Indian response to the World War I and represented the emergence of a new trend of aggressive politics Ani Besant and Bal Gangadhar proved to be the pioneers of this new trend ইয়াৰ দা ফুল ষ্টপ হ'ব এতিয়া চোৱা কথাটো হ'ল যে সেই সময়ত যদি চাও প্ৰথম বিশ্বযুদ্ধ তোমালোকে নিশ্চয় প্ৰথম বিশ্বযুদ্ধৰ কথা জানা প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণি কেতিয়া হৈছিল বাফৰিং হৈ আছে নেকি বাৰু এতিয়াও এবাৰ ক্যান্সেল কৰি ঠিক কৰি দিয়াচোন এবাৰ যদি ক্যান্সেল কৰি ঠিক কৰি দিব পাৰা সুস্মিতা ৰশ্মি এবাৰ যদি ক্যান্সেল কৰি এতিয়া হৈ আছে নেকি এক সেকেন্ড ৰবাচোন ৰাজীৱ শুনাচোন এতিয়া ঠিকে চলি আছে নে নাই তোমালোকৰ ঠিক হল নেকি বাৰু চোৱাচোন ঠিক হল নেকি বাৰু যাৰ তাৰ হৈ আছিল প্ৰমোদ জিৰ' প্ৰব্লেম ন yes হেৰিৰ প্ৰব্লেম yes বুজি পালা সো আমি ডিসকাস কৰিলো yes ঠিক হৈ আছে নে নাই এবাৰ ঠিকে আছে ন ওকে yes yes তো আমি 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 কিহৰ বিষয়ে চালো আমি চালো যে মহাত্মা গান্ধী যেতিয়া আহিছিল তেখেতে কেনেকুৱাকে ইনভলভ হ'ল চম্পাৰণ সত্যাগ্ৰহ খেদা মুভমেন্ট চম্পাৰণৰ পিছত আহমেদাবাদ মিল মুভমেন্ট তাৰ পিছত খেদা মুভমেন্ট কেনেকে তাত ইনভলভ হ'ল তাৰ পিছত হোম ৰুল মুভমেন্টত আমি পঢ়ি আছো যে দুটা হোম ৰুল লীগ এষ্টাব্লিছ হৈছিল প্ৰথমটো বাল গংগাধৰ তিলকে কৰিছিল এক্সট্ৰিমিষ্ট লিডাৰ তাৰ পিছত কি হৈছিল বাল গংগাধৰ তিলকৰ পিছত কি হৈছিল 5 মাহ পিছত আনি বেসান্তেও হোম ৰুল লীগ ষ্টাৰ্ট কৰিছিল অলমোস্ট দুয়োটাৰ মটো সেম আছিল কাৰণে দুয়োটা মাৰ্চ কৰি দিয়া গ'ল যাক হোম ৰুল লীগ বুলি কোৱা হয় তোমালোকে নিশ্চয় গম পোৱা প্ৰথম বিশ্বযুদ্ধৰ কথা আমি বস্তুবোৰ সিস্টেমেটিক হিচাপত চাম প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914ত কেতিয়া 1914 চনত তোমালোকে নিশ্চয় জানা 1914 চনৰ পৰা প্ৰথম বিশ্বযুদ্ধ কেতিয়ালৈ চলিছিল 1919 চনলৈ এতিয়া চোৱা আমি পঢ়ো যে 1914 চনৰ পৰা 1919 চনলৈ 1914 ৰ পৰা 1919 লৈ চলিছিল বুলি আমি পঢ়িবলৈ পাও প্ৰথম বিশ্বযুদ্ধ বা ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ কিন্তু এক্স্যাক্টলি ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ চলিছিল 1918 লৈকে কেতিয়ালৈকে 1918 কিয় তোমালোকে জানি থোৱা ভাল বা তোমালোকক জনাব খুজিছো মই যে যিকোনো এটা মুভমেন্ট যিকোনো এটা স্ট্ৰাগল যিকোনো এখন বেটেল তেতিয়ালে অন্ত নপৰে যেতিয়ালে দুটা পাৰ্টিৰ মাজত যি দুটা পাৰ্টি ইনভলভ আছিল সেই দুটা পাৰ্টিৰ মাজত সন্ধি স্বাক্ষৰ নহয় বা ট্ৰিটি সাইন নহয় ঠিক আছে তো লাগিলে এই যুদ্ধখন 17 চনতেই এখন যুদ্ধ হৈছিল ধৰা 17 চনতেই যুদ্ধ সমাপ্ত হৈ গৈছে মই হাৰিলো তোমাৰ লগত কিন্তু তোমাৰ আৰু মোৰ মাজত সন্ধি সাইন হ'ল 20 চনত ধৰি লোৱা তেতিয়ালে এই যুদ্ধখন চলা বুলি আমি কেতিয়াৰ পৰা কেতিয়ালৈ ধৰিম ইমান চনৰ পৰা 1920 চনলৈ বুলি ধৰিম কিয় কাৰণ সন্ধি স্বাক্ষৰ হৈছিল 1920 চনত তেনেকুৱাকে প্ৰথম বিশ্বযুদ্ধৰ সন্ধি সাইন হৈছিল 1919ত যাক কোৱা হয় তৃতীয় ভাৰ্চেইলছ বুলি কোৱা হয় কি বুলি তৃতীয় ভাৰ্চেইলৰ সন্ধি বুলি কোৱা হয় আৰু সেই কাৰণে আমি প্ৰথম বিশ্বযুদ্ধ 1914 ৰ পৰা 1919 বুলি ধৰো যদিও প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তি 1918 চনতেই হৈছিল ঠিক আছে চোৱা এনি বেসান্ট আৰু চোৱা মই কি কৈ আছিলো যে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছাৰ্ছ সকলে কি কৰিছিল ভাৰতীয় সৈন্যবোৰক উইদাউট এনি প্ৰায়ৰ ইনফৰমেশন অৰ উইদাউট এনি প্ৰায়ৰ পাৰমিশন
of the Indian leaders বোৰৰ পাৰমিশন নোহোৱাকৈ ভাৰতীয় সৈন্যবোৰৰ ব্যৱহাৰ কৰিছিল নিজৰ হৈ যুদ্ধ কৰিবৰ কাৰণে প্ৰথম বিশ্বযুদ্ধত, যাৰ কাৰণে ইণ্ডিয়ানছ বোৰে কি কৰিছিল, ইণ্ডিয়ানছ বোৰে অপোজ কৰিছিল, কি কৰিছিল, অপোজ কৰিছিল, তেওঁলোকে সেলফ ৰুল ডিমান্ড কৰিছিল, সেলফ ৰুল বা ডমিনিয়ন ষ্টেটাছ ডিমান্ড কৰিছিল। আৰু এই সেলফ ৰুল যে ডিমান্ড কৰা বুলি ক'লো মই, এই বস্তুটো মনত ৰাখিবা, অলপ পিছত কাম দিব, ঠিক আছে। ইণ্ডিয়ানছ বোৰে কি কৰিছিল সেই সময়ত, সেলফ ৰুল ডিমান্ড কৰিছিল বা তেওঁলোকে ডমিনিয়ন ষ্টেটাছ ডিমান্ড কৰিছিল। হোৱাট ইজ ডমিনিয়ন ষ্টেটাছ, এই বস্তুটো মনত ৰাখি থবা, তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। হোৱাট ইজ ডমিনিয়ন ষ্টেটাছ, যদি সহজ ভাষাত ক'ব যাওঁ, ডমিনিয়ন ষ্টেটাছ যদি এখন দেশে পায়, ধৰি লোৱা ইউৰোপিয়ানসকলৰ যেনেকুৱাকে ব্ৰিটিছৰ, ফ্ৰান্সৰ বেলেগ বেলেগ কলনী আছিল, ডিফাৰেণ্ট কণ্টিনেণ্ট, বেলেগ বেলেগ মহাদেশত বেলেগ বেলেগ দেশবোৰক কি কৰিছিল, নিজৰ অধীনত ৰাখিছিল ব্ৰিটিছ বা ফ্ৰান্সে। এতিয়া ব্ৰিটিছৰ আণ্ডাৰত যিমানবোৰ দেশ অধীনত আছিল, ঠিক আছে, সেই দেশবোৰক ব্ৰিটিছৰ কলনিয়েল ষ্টেটছ বুলি কোৱা হয়। ফ্ৰান্সৰ আণ্ডাৰত যিমানবোৰ দেশ আছিল বা ফ্ৰান্সে যাক যাক ৰুল কৰি আছিল, সেইবোৰক কলনিয়েল ষ্টেটছ বুলি কোৱা হয়। এতিয়া ব্ৰিটিছৰ আণ্ডাৰত ভাৰত আছিল, চ' ভাৰত ইজ এ কলনিয়েল ষ্টেট অফ ব্ৰিটিছ। সেই সময়ত যেনেকুৱাকে 1789লৈকে যদি আমি চাওঁ যে USA ইজ অলছ' এ কলনিয়েল ষ্টেট অফ ব্ৰিটিছ, তো সেই বস্তুটো, তো যিকোনো যদি এখন কলনিয়েল ষ্টেটছে যদি, মোৰ কথা মন দিবা, একদম যিটো সহজ ডিফাৰেন্স এইটো মই কৈ আছো, বা ডমিনিয়ন ষ্টেটাছৰ যিটো তোমালোকে বুজি পোৱাকে মই কৈ আছো, যে যিকোনো এখন কলনিয়েল ষ্টেটছ, যিকোনো এখন কলনিয়েল ষ্টেটছে যদি ডমিনিয়ন ষ্টেটাছ পায়, তেতিয়াহ'লে সেই দেশখনে বা সেই কলনিয়েল ষ্টেটছখনে যিকোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, যিকোনো ইণ্টাৰনেশ্যনেল ইভেণ্টত সেই দেশখনৰ নামেৰেই তেওঁলোকে অংশগ্ৰহণ বা পাৰ্টিচিপেট কৰিব পাৰে। ফৰ এক্সাম্পল, তোমালোকে গম পোৱা 1928-32ত ইণ্ডিয়াই গ'ল্ড মেডেল পাইছিল হকীত, অলিম্পিকত, হয় নে নহয়? আৰু অলিম্পিকত যে ইণ্ডিয়াই গ'ল্ড মেডেল পাইছিল, আমি কওঁ নেকি যে ইণ্ডিয়াই গ'ল্ড মেডেল পাইছিল? না, ইণ্ডিয়াই গ'ল্ড মেডেল পোৱা বুলি নকওঁ, আমি কওঁ যে ব্ৰিটিছ ইণ্ডিয়াই গ'ল্ড মেডেল পাইছিল। যদি ভাৰতে ডমিনিয়ন ষ্টেটাছ পালে হয়, ফৰ এক্সাম্পল কেনাডা 1942লৈকে কেনাডা হৈ যাওক বা অষ্ট্ৰেলিয়া হৈ যাওক, এনেকুৱা কলনিয়েল ষ্টেটবোৰে কি পাইছিল, ডমিনিয়ন ষ্টেট পাইছিল, কেনাডা অষ্ট্ৰেলিয়া 1942লৈকে। তো তেনেকুৱাকে তেওঁলোকে নিজৰ নামেৰে পাৰ্টিচিপেট কৰিব পাৰিছিল, বাট ইণ্ডিয়াই এজ ইণ্ডিয়া হিচাপে জিকা নাছিল অলিম্পিকত গ'ল্ড মেডেল, ব্ৰিটিছ ইণ্ডিয়া হিচাপে জিকিছিল। দেট ইজ আ ডিফাৰেঞ্চ, যদি চিম্পল ভাষাত কওঁ। তো সেলফ ৰুল, ইণ্ডিয়ান লিডাৰ্ছবোৰে কি কৰিছিল, সেলফ ৰুলৰ ওপৰত বিশ্বাস কৰিছিল বা ডিমান্ড কৰিছিল, ডমিনিয়ন ষ্টেটাছো তেওঁলোকে ডিমান্ড কৰিছিল। আনি বেসাণ্ট এণ্ড বাল গংগাধৰ প্ৰুভ টু বি দ্য পায়োনিয়াৰ্ছ অফ দিছ নিউ ট্ৰেণ্ড, আৰু ইয়াক লিড কৰিছিল আনি বেসাণ্ট বা বাল গংগাধৰ তিলকে। However, the idea of the starting a home rule league in India originated with Ani Besant. Originated হৈছিল আনি বেসাণ্টৰ পৰা। The definite campaigns of the home rule began with the publication of weekly The Common Weal on 2nd January. Sorry, মই yes, না ঠিকে আছে। চোৱা, a definite campaign for home rule began with the publication of. So এই হোম ৰুলৰ আৰম্ভণি আনি বেসাণ্টে, হোম ৰুলৰ আইডিয়াটো আনি বেসাণ্টে প্ৰথম আনিছিল, যদিও বাল গংগাধৰ প্ৰথমতে হোম ৰুল লীগ ষ্টাৰ্ট কৰিছিল। আনি বেসাণ্টে কেনেকুৱাকে এই আইডিয়াটো আনিছিল, এখন মেগাজিনৰ জৰিয়তে। মই সিদিনা তোমালোকক কৈছিলো, যোৱা ক্লাছ বিলাক যদি তোমালোকে ভালদৰে কৰি আছা, তোমালোকে গম পাবা যে আনি বেসাণ্টৰ দুখন মেগাজিন আছিল। কি আছিল? মেগাজিন দুখন আছিল আনি বেসাণ্টৰ, আৰু সেই মেগাজিন দুখন হোম ৰুল লীগৰ সময়তে পাব্লিছ হৈছিল, বা জাৰ্নেল দুখন, আৰু নাম আছিল, এখন আছিল দ্য নিউ ইণ্ডিয়া, এখন আছিল কি নিউ ইণ্ডিয়া, মই সিদিনা তোমালোকক কৈছিলো, য়ং ইণ্ডিয়া বাই মহাত্মা গান্ধী, নিউ ইণ্ডিয়া বাই আনি বেসাণ্ট, আৰু এখন আছিল কমন, যাৰ ফুল নেম হ'ল কমন হুইল। ঠিক আছে, তো কমন হুইলখন এষ্টাব্লিছ বা আৰম্ভণি কৰিছিল আনি বেসাণ্টে সেই সময়তে, অন 2nd January 1914 বা 2nd January 1914, সেই সময়খিনিতে। তিলক ষ্টাৰ্টেড দ্য ইণ্ডিয়ান হোম ৰুল লীগ ইন এপ্ৰিল 1916। বাল গংগাধৰ তিলকে হোম ৰুল লীগ ষ্টাৰ্ট কৰিছিল এপ্ৰিল 1916 চনত, আৰু তাৰ 5 মাহ পিছত ছেপ্টেম্বৰ 1916ত আনি বেসাণ্টেও হোম ৰুল লীগ এষ্টাব্লিছ কৰিছিল বা তেখেতেও ষ্টাৰ্ট কৰিছিল। মই যিখিনি কথা তোমালোকক কৈছিলো সেই বস্তুখিনি ইয়াত উল্লেখ আছে। তিলক লীগ ৱাজ টু ৱৰ্ক ইন মহাৰাষ্ট্ৰ। তিলকৰ লীগটোৱে ক'ত কাম কৰিছিল? মহাৰাষ্ট্ৰত, এক্সক্লুডিং বম্বে চিটিক বাদ দি। কৰ্ণাটকা, দ্য চেন্ট্ৰেল প্ৰভিন্স এণ্ড বেৰাৰ, এণ্ড আনি বেসাণ্ট লীগে ক'ত কৰিছিল? গিভেন চাৰ্জ অফ দ্য ৰেষ্ট অফ দ্য ইণ্ডিয়া। বাকীখিনি এৰিয়াত আনি বেসাণ্টৰ হোম ৰুল লীগে নিজৰ কাম কৰিবৰ কাৰণে চেষ্টা কৰিছিল, বা ভাৰতীয় মানুহবোৰৰ মাজত দেশ প্ৰেমৰ ভাৱ যোগাই তুলিবৰ চেষ্টা কৰিছিল জাৰ্নেলৰ, ডিফাৰেণ্ট জাৰ্নেলৰ জৰিয়তে। মই অলৰেডি তোমালোকক নিউ ইণ্ডিয়া আৰু কমন হুইলৰ কথা ক'লো। তেনেকুৱাকে বাল গংগাধৰ তিলকৰো জাৰ্নেল আছিল, সেই সময়ত মাৰাঠী হৈ যাওক, কেশৰী হৈ যাওক, তেনেকুৱাকে। ঠিক আছে, মাৰাঠী বা কেশৰী। তিলকৰ হোম ৰুল লীগৰ কথা যদি আমি চাওঁ, ইট ৱাজ লঞ্চ এট বম্বে প্ৰভিন্সিয়েল কনফাৰেন্স হেল্ড এট বেলগাম ইন এপ্ৰিল। ক'ত লঞ্চ হৈছিল? বম্বে প্ৰভিন্সিয়েল কনফাৰেন্সত, যিখন হৈছিল বম্বে প্ৰভিন্সিয়েল কনফাৰেন্স যে হৈছিল বেলগামত,
এপ্ৰিলত 1916 চনত তাৰ পৰাই তিলকৰ হোম ৰুল লীগ ষ্টাৰ্ট হ'ল বা লঞ্চ হ'ল ৱাজ অৰ্গেনাইজড ইনটু 6 ব্ৰাঞ্চেছ 6টা ব্ৰাঞ্চত অৰ্গেনাইজ কৰা গৈছিল তিলক লঞ্চ propaganda in favor of home rule through Maharashtra sorry Maratha and Kesari হ'ব লাগিছে এইটো মাৰাঠা বুলি কৈছে ইয়াত it published pamphlets in Canada পেম্পলেট যিবোৰ বনাইছিল সেইবোৰ কানাডা গুজৰাটী মাৰাঠী আৰু ইংলিছত বনোৱা গৈছিল দ্য ডিমাণ্ড ইনক্লুড স্বৰাজ আৰু এই যে হোম ৰুল লীগ আছিল বাল গংগাধৰ তিলকৰ তাত কিহৰ বিষয়ে ডিমাণ্ড কৰিছিল কি লাগে বুলি কৈছিল বাল গংগাধৰ তিলকে স্বৰাজ ফৰ্মেশন অফ লিংগুইষ্টিক ভাৰ্নাকুলাৰ্স লাগে বুলি কৈছিল এণ্ড এডুকেশ্যন ইন ডিফাৰেণ্ট ষ্টেটছ বুলি তোমালোকে ইয়াত লিখি দিবা এণ্ড এডুকেশ্যন ইন ডিফাৰেণ্ট ষ্টেট এডুকেশ্যনেল ইনষ্টিটিউট ইন ডিফাৰেণ্ট ষ্টেটছত ডিমাণ্ড কৰিছিল কোনে এনেওতো এইটো তোমালোকে পাবাই নহয় ক'ত পাবা CSCP IS একাডেমি এপটো যদি ডাউনলোড কৰা নাই কৰি ল'বা CSCP IS একাডেমি এপটো ডাউনলোড কৰি ল'বা ধন তাত তোমালোকে যিটো বেটছ আছে 100 rupeesৰ গুৰু দক্ষিণাৰ বেটছ তাত তোমালোকে গোটেইবোৰ বস্তু পাবা ম্যাগাজিনবোৰ পাবা টেষ্ট সিৰিজবোৰ এতিয়ালৈ অহা নাই যদি আহিব অলৰেডি হৈ গৈছে টেষ্ট সিৰিজবোৰ ম্যাগাজিনবোৰ তাৰ লগতে PPTবোৰ তোমালোকে পাবা ৰিটেন PPTবোৰ ঠিক আছে ওকে তো it was during the home rule movement that Bal Gangadhar Tilak was given the title of Lokomanya মনত ৰাখিবা এইবোৰ স্টেটমেন্ট বেসিস কোৱেশ্চনত আহি যাব পাৰে আজিকালি তো তোমাৰ ফ্যাকচুয়াল কোৱেশ্চন নাহে এটা লাইনৰ স্টেটমেন্ট বেসিস কোৱেশ্চনত আহিব পাৰে যে লোকমান্য যেটো উপাধি লোকমান্য বাল গংগাধৰ তিলক যেটো উপাধি এই লোকমান্য উপাধিটো বা বাল গংগাধৰ তিলকে বা বিজেটিয়ে ক'ত পাইছিল তিলকে ক'ত পাইছিল কোনটো সময়ত পাইছিল ডিউৰিং হোম ৰুল মুভমেন্টৰ সময়তে পাইছিল মনত ৰাখি থবা Ani Besant Home Rule League কথা যদি চোৱা Ani Besant had come to India from England in 1893 1893 চনত ইংলেণ্ডৰ পৰা ইণ্ডিয়ালৈ আহিছিল to work for the Theosophical Societyৰ কাৰণে কাম কৰিবৰ কাৰণে she had set up their headquarters at Adyar near Madras যেটো আমি যেতিয়া আমি সোশিও ৰিলিজিয়াছ মুভমেন্ট পঢ়ি আছিলো সোশিও ৰিলিজিয়াছ মুভমেন্টৰ সময়ত আমি এটা MCQ পাইছিলো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পাইছিলো UPSC ৰ তাত এই স্টেটমেন্টটো আছিল যদি তোমালোকৰ মনত আছে Ani Besant Home Rule League was formally inaugurated in September 1916. Ani Besantor Home Rule League ji ase etu inaugurate kora hoisil formally ketia 1916 চনৰ সেপ্টেম্বৰ মাহত মানে বাল গংগাধৰ তিলকৰ 5 মাহ পিছত বাল গংগাধৰ তিলকে যেতিয়া হোম ৰুল লীগৰ লঞ্চ কৰিছিল তাৰ 5 মাহ পিছত তেখেতে এপ্ৰিলত কৰিছিল 5 মাহ পিছত আনি বেসেন্টে লঞ্চ কৰিলে ইন মাদ্ৰাছ উইথ জৰ্জ অৰুণ্ডলে এজ দা অৰ্গেনাইজিং সেক্ৰেটাৰী প্ৰথমৰ সেক্ৰেটাৰী আছিল জৰ্জ অৰুণ্ডলে Most of the league work was carried on by Ani Besant and her lieutenants Arundale, C.P. Ramaswamy, Iyer and B.P. Wadia. These are the lieutenant in the team of Ani Besant Zone Leaguer Besibhag Kam Nijay Saisil. Ani Besant also brought out the papers New India and Commonweal. ঠিক আছে so already মই বস্তুখিনি কলো journal New India বা Commonweal by Ani Besant during this period মানে হোম ৰুল মুভমেন্টৰ সময়কাল চোৱা ঠিক আছে I hope তোমালোকে এই বস্তুখিনি বুজি পাইছা মই ভাবো তোমালোকে এই বস্তুখিনি বুজি পাই আছা সৰি বম্বেত বুলি কলো নেকি মই কি আজিকালি ষ্টুডেন্ট কমি গৈছে ঠিক আছে Bombay Provincial Conference বুলি কৈছে ওকে Ani Besant Home Rule League already আমি হেৰি কৰিলো এতিয়াতো আহি আছে না গোটেইখিনি আহি আছে না এতিয়া
কিমান 79 কি কোৱা এটা টাইম আছিল যিদিনা প্ৰথম ক্লাছ হৈছিল তোমালোকে মই ভাবিছিলো ইমানখিনি ষ্টুডেন্ট চাগে সঁচাকে হেৰি হয় যে তেওঁলোকে কি কৰিব তেওঁলোকে ক্লাছবোৰ চাব ভালদৰে বহুতবোৰ আহিছিল সেইদিনা তাৰপিছত লাহে লাহে কমি এতিয়া এইখিনি আহিছে কিন্তু চাব মই জানো কোন কেতিয়া চাব জানা যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া গম পোৱা হ'ব তোমালোকে যেতিয়া লগৰবোৰক কোৱা তেতিয়া চাব কিন্তু তেতিয়ালে মেইন প্ৰব্লেমটো হ'ল যে দেৰি হৈ যাব বস্তুবোৰ মেনেজ কেনেকৈ কৰিব এতিয়া তোমালোকে কণ্টিনিউৱাছলি চাই আছা আৰু মই এই কাৰণেই বেমাৰৰ পিছতো আজি 4-5 দিনৰ পৰা মোৰ গা বেয়া মোৰ তোমাৰ বেমাৰ হৈ আছে তাৰ পিছতো যে মই কৰি আছো এই কাৰণে যে মাজত গেপছ নপৰক হয় নে নহয় সোনকালে বস্তুবোৰ চিষ্টেমেটিকভাৱে ক্লিয়াৰ হওক তোমালোকে ৰিভিজন কৰিবলৈ সময় পোৱা পিছলৈ সেইকাৰণে কাৰণ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰু আৰম্ভণি মডাৰ্ণ ইণ্ডিয়াৰ পৰা এইকাৰণে কৰিছো বিকজ মডাৰ্ণ ইণ্ডিয়া বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় যদি আমি হিষ্ট্ৰীৰ ফালৰ পৰা চাব যাওঁ হ্যাঁ এনচিয়েন্ট হৈ যাওক মেডিভেল হৈ যাওক তাৰ তুলনাত মডাৰ্ণ ইণ্ডিয়াৰ পৰা মেক্সিমাম কুৱেশ্যন আহে তো সেইকাৰণে মডাৰ্ণ ইণ্ডিয়াৰ পৰা ষ্টাৰ্ট কৰিছো পিছলৈ যেতিয়া তোমালোকে আমি মেডিভেল ইণ্ডিয়া পঢ়িম তোমালোকে ৰিলেট কৰিব পাৰিবা ঠিক আছে অ'কে অ'কে পি কি কৈছিলা যে বম্বে নহয় বেলগাম য়েছ বাট ইট ইজ আমি কৈছিলো ইয়াত বম্বে প্ৰভিন্সিয়েল কনফাৰেন্সৰ কথা আৰু তুমি যদি বাল গংগাধৰ তিলকৰ লঞ্চ হোৱা হোম ৰুল লীগ তেতিয়াহ'লে তুমি গম পাবা যে বেলগামত এপ্ৰিল 19 যি বম্বে বম্বে প্ৰভিন্সিয়েল কনফাৰেন্স হৈছিল তাতেই ইয়াত লঞ্চ হৈছিল ঠিক আছে লক্ষ্ণৌ পেক্ট এতিয়া কি হ'ল মই তোমালোকক অলপ আগতে এটা বস্তু কৈছিলো যে সেলফ রুল কৈছিলো না নাই যে যেতিয়া ইন্ডিয়ান সোলজার্স ব্লক উইদাউট এনি প্রায়র পারমিশন অফ দ্য ইন্ডিয়ান লিডার্স যেতিয়া ব্রিটিশার সকলে ওয়ার্ল্ড ওয়ারত যেতিয়া ইনভলভ কৰাইছিল বা বহুত সৈন্যৰ মৃত্যু যেতিয়া হৈছিল ইন্ডিয়ান লিডার্স বোৰে ইয়াৰ অপোজ কৰিছিল ঠিক আছে ইয়াৰ অপোজ কৰিছিল আৰু তেওঁলোকে সেলফ রুলৰ ডিমান্ড কৰিছিল এতিয়া চোৱা এই সেলফ রুলৰ ডিমান্ড ইমানেই ওয়াইড স্প্ৰেড হৈছিল গোটেই ইন্ডিয়ান পাৰ্টিজ বোৰে সেলফ রুল লাগে বুলি কৈছিল whether it is Muslim League which was formed in 1906 Muslim League form কিয় হৈছিল মুছলমান মানুহসকলৰ দায়িত্ব লবৰ কাৰণে বা মুছলিম তেওঁলোকে কৈছিল যে মুছলিম আমি অলৰেডি পঢ়িছো যে মুছলিম ধৰ্মাৱলম্বী লোকসকলে নিজৰ ৰিপ্ৰেজেন্টেটিভ তেওঁলোকে দিব পৰা নাই বা তেওঁলোকৰ নিজৰ ৰিপ্ৰেজেন্টেটিভ নাই ইণ্ডিয়ানছ আইএনচিৰ লিডাৰ্স বোৰে মুছলিম যিখিনি মানুহ আছে বা মুছলিম পাৰ্চেন্টেজ পপুলেশ্যন আছে সেইখিনিৰ যিখিনি প্ৰব্লেম সেইখিনি দাঙি নধৰে চৰকাৰৰ আগত সেইকাৰণে মুছলিম লীগৰ ফৰ্মেশ্যন হৈছিল কমপ্লিটলি বেলেগ হয় আইএনচিত কৈ বাট যদি আমি সেলফ রুলৰ যেটো চিন্তাধাৰা তাৰ ওপৰত যদি আমি চাও মুছলিম লীগ হৈ যাওক আইএনচি হৈ যাওক আইএনচিৰ দুটা পাৰ্ট এক্সট্ৰিমিষ্ট হৈ যাওক মডাৰেট হৈ যাওক সকলোৱে সেলফ রুল লাগে বুলি কৈছিল বা সেলফ রুলক সাপোৰ্ট কৰিছিল আৰু এই যেটো আইডিয়া আছিল সেলফ রুলৰ তাৰ ওপৰত ভিত্তি কৰিয়েই এই লক্ষ্ণৌ পেক্ট হৈছিল যত আমি চাব পাৰো ইট ইজ এন এগ্ৰিমেন্ট বিটুইন কাৰ মাজত হৈছিল এটা চাইডেটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিল এটা চাইডে কোন আছিল আইএনচি আছিল আইএনচিৰ দুটা পাৰ্টি এটা মডাৰেটছ এটা এক্সট্ৰিমিষ্ট প্লাস মুছলিম লীগ ঠিক আছে এই গোটেইবোৰ একেলগে আহি গৈছিল এই চিন্তাধাৰাটোৰ জৰিয়তে বা এই আইডিয়াটো যেটো আছিল ন সেলফ রুলৰ আইডিয়া তাৰ ওপৰত এই গোটেইবোৰ পাৰ্টি একলগ হৈ গৈছিল ইট ইজ এন এগ্ৰিমেন্ট বিটুইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড দ্য অল ইণ্ডিয়া মুছলিম লীগ এটা এগ্ৰিমেন্ট হৈছিল এতিয়া চোৱা এই এগ্ৰিমেন্টটোৰ যদিও তোমালোকে যদি ভালদৰে বুকত পঢ়া তোমালোকে গম পাবা যে এই এগ্ৰিমেন্ট যেটো হৈছিল ইয়াৰ মেইন যেটো আইডিয়া বা সকলোকে একলগ হোৱাৰ যেটো চিন্তাধাৰা এটো বাল গংগাধৰ তিলকে যদিও দিছিল পিছলৈ মোহাম্মদ আলী জিন্নাহে বহুত কষ্ট বুলি নকওঁ মই বহুত প্ৰেছাৰাইজ কৰি বাকিবোৰ পাৰ্টি বা সকলোকে বুজাই কিনে মোহাম্মদ আলী জিন্নাহে ফাইনেল যেটো আউটপুট সেই আউটপুটটো লৈ আহিছিল আৰু সেই কাৰণে মোহাম্মদ আলী জিন্না ওয়াজ লাৰ্জলি ৰেসপন্সিবল বুলি কৈছে ফৰ দা পেক্ট যাৰ কাৰণে সৰোজনী নাইডুৱে তেখেতক এটা উপাধি দিছিল বা তেখেতক এটা নামেৰে তেখেতক নামকৰণ কৰিছিল দ্যাট ইজ দ্য এম্বেছাডৰ অফ হিন্দু মুছলিম ইউনিটি মনত ৰাখিবা কোনে দিছিল মোহাম্মদ আলী জিন্নাক এই টাইটেলটো সৰোজনী নাইডু was the first Indian woman president of INC ঠিক আছে only Indian woman president of INC first woman president হল আনি বেসন্ত তো মোহাম্মদ আলী জিন্না was largely responsible বুলি কৈছে যাৰ কাৰণে সৰোজনী নাইডুৱে তেখেতক কি টাইটেল দিছিল the ambassador of Hindu Muslim unity reforms suggested under Lucknow Pactৰ আন্ডাৰত ইণ্ডিয়ান সকলে ব্ৰিটিছাৰ সকলক কি ৰিফৰ্ম কৰিব দিছিল বা ব্ৰিটিছাৰ সকলক কি ডিমান্ড কৰিছিল তেওঁলোকে নিজৰ মতে কি ভগাইছিল যে সেলফ গভৰ্নমেন্ট ইন ইন্ডিয়া ভাৰতত কি লাগে সেলফ গভৰ্নমেন্ট লাগে যত আমি সেলফ রুল কৰিম ঠিক আছে 1/3 অফ দা মুছলিম ৰিপ্ৰেজেন্টেটিভ ইন দা সেন্ট্ৰেল গভৰ্নমেন্টৰ 3 ভাগৰ 1 ভাগ মুছলিম ৰিপ্ৰেজেন্টেটিভ থাকিব লাগিব
বাট থাকিব লাগিব নহয় থাকিব সেন্ট্রাল গভর্নমেন্টত 3/1 ভাগ মুসলিম রিপ্রেজেন্টেটিভ থাকিব ইন্ডিয়ান কাউন্সিলৰ এবলিশন হ'ব লাগে সেপাৰেশন অফ দা এক্সিকিউটিভ জুডিশিয়াৰীৰ পৰা এক্সিকিউটিভ সেপাৰেট হ'ব লাগে এতিয়া তোমালোকে মই কমেন্ট এটা দিয়া মই চাম বাৰু যে জুডিশিয়াৰীৰ পৰা এক্সিকিউটিভ আমাৰ কোনটো আৰ্টিকেলত আছে কোৱা মোক কোনটো আৰ্টিকেলত আছে নেক্সট ওয়ান ইনক্ৰিজিং দা টার্ম লেজিসলেটিভ কাউন্সিল টু 5 ইয়ার্স লেজিসলেটিভ কাউন্সিলৰ যেটো টার্ম আছিল কিন্তু 5 বছৰলৈকে ইনক্ৰিজ কৰি দিব লাগে 5 বছৰলৈ কি কৰি দিব লাগে ইনক্ৰিজ কৰি দিব লাগে সো এটো ডিমান্ড আছিল এটো কি আছিল ধন ডিমান্ড আছিল ঠিক আছে কোনোৱে কমেন্ট দিছা নে নাই জুডিশিয়াৰীৰ পৰা এক্সিকিউটিভ সেপাৰেশন কোনটো আৰ্টিকেল বৰ্তমান সময়ত যদি চোৱা আমাৰ কনস্টিটিউশনৰ কোনটো আৰ্টিকেল তোমালোকে পলিটি পঢ়ি আছা আই হোপ তোমালোকে নিজেও কিবা অলপ পঢ়িছা তো গম পাব লাগে কোনটো আৰ্টিকেল ক্যান এনিওয়ান টেল মি কোনোৱে ক'ব পাৰিবা নেকি ইট ইজ আৰ্টিকেল 50 কিমান আৰ্টিকেল 50 yes এতিয়া আহিছে আৰ্টিকেল 50 ভেৰি গুড মনিকাঞ্চন দেবী দেজি ভেৰি গুড আৰ্টিকেল 50 ওকে ডান সো এই বস্তুখিনি তোমালোকে বুজি পালা এতিয়া চোৱা এচিভমেন্ট অফ দা লখনৌ পেক্টত কি এচিভ হৈছে তোমালোকে লখনৌ পেক্টৰ সাইন যদি চোৱা ইয়াত তোমালোকে দেখিবা যে ভাৰতীয় সকল ফ্ৰম ডিফাৰেন্ট গ্ৰুপস ডিফাৰেন্ট পাৰ্টি তেওঁলোকে একলগ হৈছিল 1960 ত লখনৌত যদি সেশন হৈছিল আইএনসি তাত দ্য মডাৰেটস এণ্ড আইএনসি সেশন বিলাক এক্স্যাক্টলি মই নকওঁ যদিও আইএনসি সেশন আছিল গোটেইবোৰ আহিছিল দ্য মডাৰেটস এণ্ড ৰেডিকেলস ৰিউনাইটেড অন দ্য আইডিয়া অফ সেল্ফ ৰুলৰ যেটো আইডিয়া আছিল তাৰ ওপৰত extremist board আৰু moderates board কি হৈছিল একলগ হৈছিল it gave an impression of hindu muslim unity আৰু যেটো মুসলিম লীগ ইনভলভড আছিল বা মুসলিম লীগ also involved in this pact সেই কাৰণে আমি ক'ব পাৰো যে হিন্দু মুসলিম ইউনিটিৰ এটা ইমপ্ৰেশন দিছিল ব্ৰিটিছাৰ্ছ সকলে গম পাইছিল যে যদি ইচ্ছা কৰে ভাৰতীয় সকল whether he is a hindu or muslim তেওঁলোকে কি হ'ব একলগ হৈ আমাৰ বিৰুদ্ধে যুঁজ দিব so it give an impression of the hindu muslim unity these are the achievement of the lucknow pact নন কোঅপাৰেশন মুভমেন্টত আহাৰ আগতে মই তোমালোকক ইয়ালে লৈ যাব খোজো ওকে সোৱা যদি আমি চাও প্ৰথমতে মই তোমালোকক কৈ লও যে নন কোঅপাৰেশন মুভমেন্ট বা অসহযোগ আন্দোলন নন কোঅপাৰেশন মুভমেন্ট যাক আমি অসহযোগ আন্দোলন বুলিও কওঁ সোৱা নন কোঅপাৰেশন মুভমেন্টৰ কথা যদি আমি চাও নন কোঅপাৰেশন মুভমেন্টৰ যিটো ৰিজন আছিল কজেস অফ নন কোঅপাৰেশন মুভমেন্টৰ যদি আমি চাও আমি যদি কজেস অফ নন কোঅপাৰেশন মুভমেন্ট চাও আমি যদি কজেস চাও নন কোঅপাৰেশন মুভমেন্টৰ তেতিয়ালে আমি কি পাম সোৱা কজেস যদি চাও আমি নন কোঅপাৰেশন মুভমেন্টৰ তেতিয়ালে আমি পাম যে প্ৰথমতেটো থাকিব ৰলাট এক্ট প্ৰথমতে কি থাকিব ৰলাট এক্ট স্যাৰ সিডনি ৰলাটে আনিছিলে একটো ৰলাট এক্ট 1919 চন according to ৰলাট এক্ট এনেকুৱা আছিল যে ৰলাট এক্টৰ মতে ব্ৰিটিছাৰ সকলে এটা এক্ট বনাইছিল যত ৰলাট এক্ট যেটো এক্ট আছিল ন তাৰ অধীনত যদি কোনোবা ইণ্ডিয়ানছে ব্ৰিটিছৰ এগেইনষ্টত যায় বা ব্ৰিটিছৰ এগেইনষ্টত কিবা কয় মই কথা মন দিবা তেতিয়া বুজি পোৱাত ইজি হ'ব যদি এতিয়াই বুজি পোৱা বস্তুবোৰ সঠিকভাৱে যদি বুজি পোৱা সহজ ভাষাত ৰলাট এক্টৰ মতে যদি যি কোনো ইণ্ডিয়ানছে ব্ৰিটিছৰ এগেইনষ্টত যায় ব্ৰিটিছৰ এগেইনষ্টত কিবা লিখে ব্ৰিটিছৰ এগেইনষ্টত কিবা কয় তেতিয়ালে সেই পাৰ্টিকুলাৰ মানুহজনক বা সেই পাৰ্টিকুলাৰ ইণ্ডিয়াৰ গ্ৰুপটো কি কৰিব পাৰে ব্ৰিটিছাৰ সকলে ইমপ্ৰিজনমেন্ট কৰিব পাৰে বা জেলত ভৰাই দিব পাৰে 2 বছৰৰ কাৰণে আৰু জৰিমনাও বিহিব পাৰে বাট এটা তিনিটা ওয়াৰ্ড মনত ৰাখিবা উইদাউট এনি ট্ৰায়েল মানে কেস নচলোৱাকে ব্ৰিটিছৰ যদি লাগিছে ই আমাৰ বিৰুদ্ধে কৈছে ইয়াক ডাইৰেক্টলি 2 বছৰৰ কাৰণে জেলত ভৰাই দিব পাৰে আৰু জৰিমনা বিহিব পাৰে দ্যাট ইজ ৰলাট এক্ট আৰু ৰলাট এক্টত এনেকুৱাকে কি কৰিছিল ৰলাট এক্টৰ অধীনত কি কৰিছিল দুজন ইণ্ডিয়ান লিডাৰ্স এজন আছিল সত্যপাল এজন আছিল সাইফুদ্দিন কিচলু এজন আছিল সত্যপাল এজন আছিল সাইফুদ্দিন কিচলু এই দুজনক ৰলাট এক্টৰ অধীনত ভিতৰত ভৰাই দিলে বুজি পালা ওকে এটো মনত ৰাখিবা কাক সত্যপাল আৰু সাইফুদ্দিন কিচলু ৰলাট এক্টৰ অধীনত জেলত ভৰাই দিলে মনত ৰাখিবা এটো সেকেন্ডত যদি আমি চাও খিলাফত মুভমেন্ট এটা ৰিজন খিলাফত মুভমেন্ট ইণ্ডিয়ান মুসলিম সকলে এই মুভমেন্টটো স্টাৰ্ট কৰিছিল 1919 চনত খিলাফত মুভমেন্ট
ই ৰিলেট হৈ আছে খিলাফত মুভমেন্ট 1919 চন ৰিলেট হৈ আছে কাৰ লগত জানানে নাই খিলাফত মুভমেন্ট ৰিলেট হৈ আছে কাৰ লগত খিলাফত মুভমেন্ট ৰিলেট হৈ আছে প্ৰথম বিশ্বযুদ্ধৰ লগত কিহৰ লগত ৰিলেট হৈ আছে প্ৰথম বিশ্বযুদ্ধৰ লগত ৰিলেট হৈ আছে খিলাফত মুভমেন্ট নেক্সট যদি আমি চাও এটা থাকিব মন্টেগু কেলমছফৰ্ড ৰিফৰ্মছ ডায়াৰকি সিস্টেম ইন্ট্ৰোডিউসড হৈছিল মন্টেগু যেটো ইন্ডিয়ানসকলে সাপোৰ্ট কৰা নাছিল কেলমছফৰ্ড সেই সময়ত মন্টেগু সেক্ৰেটাৰী অফ ষ্টেটছ আছিল কেলমছফৰ্ড আছিল লৰ্ড কেলমছফৰ্ড আছিল ভাইসৰয় অফ ইণ্ডিয়া কেলমছফৰ্ড ৰিফৰ্মছ ঠিক আছে এটো 1919 ইয়াকো ইণ্ডিয়ানসকলে একচেপ্ট কৰা নাছিল ইয়াকো ইণ্ডিয়ানসকলে কি কৰা নাছিল একচেপ্ট কৰা নাছিল এটো এটা ৰিজন তাৰ পিছত যদি আৰু ৰিজন हुदे আমাক তেতিয়ালে আমি ক'ব পাৰিম যে জালিয়ানৱালা বাগ which is the immediate cause of non cooperation movement জালিয়ানৱালা বাগ massacre যাক আমি অমৃতসৰ massacre বুলি কওঁ কি বুলি কওঁ অমৃতসৰ massacre বুলি কওঁ 13th April 1919 ঠিক আছে so these are the reason এতিয়া চোৱা মই এইটো তোমালোকক যে কৈছিলো ৰলাট এক্টত সত্যপাল আৰু সাইফুদ্দিন কিচলুক এৰেষ্ট কৰি লৈ গল তো যেহেতু ৰলাট এক্টৰ জৰিয়তে সত্যপাল আৰু সাইফুদ্দিন কিচলুক এৰেষ্ট কৰি লৈ গল সত্যপাল আছিল এজন হিন্দু সাইফুদ্দিন কিচলু আছিল এজন মুছলিম তো হিন্দু সকলৰ সেন্টিমেন্ট হাৰ্ডল মুছলমান সকলৰ সেন্টিমেন্ট হাৰ্ডল তো হিন্দু মুছলিম উভয়ে কি কৰিলে অমৃতসৰত কি কৰিলে তেওঁলোকে ৰাইজ মেলৰ দৰে এটা এখন মেল পাতি তাত প্ৰটেষ্ট আৰম্ভ কৰিলে উইদাউট এনি আৰ্মছ হাতত একো আৰ্মছ নাছিল তেওঁলোকে জাস্ট গেদাৰ কৰিছিল গেদাৰ হৈছিল আৰু প্ৰটেষ্ট আৰম্ভ কৰিছিল বিৰুদ্ধে এই এৰেষ্টৰ বিৰুদ্ধে ৰলাট এক্টৰ যে এৰেষ্ট কৰিলে সত্যপাল আৰু সাইফুদ্দিন কিচলুক তাৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিছিল ব্ৰিটিছে যেতিয়া এই বস্তুটো গম পালে জেনাৰেল ডায়াৰে কি কৰিলে ট্ৰুপছ সকলক পাৰমিশন দিলে যে ইহঁতৰ ওপৰত ফায়াৰ কৰ আৰু সেই ফায়াৰটোকেই এই যেটো মাসাকিয়াৰ হৈছিল ইয়াকে জালিয়ানৱালা বাগ মাসাকিয়াৰ বুলি কয় যত অলমোস্ট 1000ৰ বেছি মানুহ মৰিছিল যেটো আনঅফিচিয়েল ৰিপৰ্ট আছিল অফিচিয়েল ৰিপৰ্টৰ মতে 379 মানুহ মৰা বুলি ব্ৰিটিছে কৈছে যাৰ কাৰণে ব্ৰিটিছে সকলে কি কৰিছিল মনত ৰাখিবা যাৰ কাৰণে ব্ৰিটিছৰ সকলে হান্টাৰ কমিশন এস্টাবলিশ কৰিছিল হান্টাৰ কমিশনৰ কাম কি হৈছিল জালিয়ানৱালা বাগত হসাকে তাৰ এনকুয়াৰি কৰা নামত কৰিছিল আৰু এনকুয়াৰি কৰা কিন্তু হান্টাৰ কমিশন যদি আমি অৰিজিনালি চাব যাও এক্সামত যদি হান্টাৰ কমিশন আহে তেতিয়ালে তোমালোকে মনত ৰাখিবা হান্টাৰ কমিশন দুটা আছে মই যোৱা ক্লাছ এটাত কৈছিলো এটা হান্টাৰ কমিশন আছে 1882 লৰ্ড ৰিপনৰ সময়ত এডুকেশনাল ৰিফৰ্মছৰ কাৰণে আৰু এটা হান্টাৰ কমিশন আছে কেলমছফৰ্ডৰ সময়ত জালিয়ানৱালা বাগ মাসাকিয়াৰৰ এনকুয়াৰিৰ কাৰণে আৰম্ভ স্টাৰ্ট কৰা গৈছিল ঠিক আছে তো দিস আর দা রিজন এইবোৰ এটা ৰিজন আছিল ৰলাট এক্ট হৈ যাওক খিলাফত মুভমেন্ট হৈ যাওক মন্টেগু কেলমছফৰ্ড ৰিফৰ্মছ হৈ যাওক জালিয়ানৱালা বাগ মাসাকিয়াৰ হৈ যাওক তাৰ লগত আৰু এটা ইনডাইৰেক্ট ৰিজন আছিল যে ইণ্ডিয়ান সোলজাৰ্ছ বোৰক কিহত ইউজ কৰিছিল প্ৰথম বিশ্বযুদ্ধত ইউজ কৰিছিল ব্ৰিটিছাৰ সকলে এটো এটা ইনডাইৰেক্ট ৰিজন সো দিস আর দা কজেস তো আমি কজেস খিনি ভালদৰে পঢ়িব সৰি মই এখিনি আই হোপ তোমালোকে বস্তুখিনি যদি স্ক্ৰিনশ্বটো মাৰা নাই মই সময় দিয়া হল তোমালোকক যদি স্ক্ৰিনশ্বট মানে নাই পিছলৈ এবাৰ চাই লিখি লবা আৰু মনত আছে চাগে মই যেটো মানে ভাবিছো আৰু ওকে সোৱা ৰলাট এক্ট introduced on March 1990 introduce কৰা হৈছিল anybody ভালদৰে মন দিবা যে anybody can imprison যিকোনো মানুহক imprison বা জেলত ভৰাই দিব পাৰে 2 বছৰৰ কাৰণে যদি ব্ৰিটিছৰ এগেইনষ্টত গৈছে without any trial এই ওয়ার্ডটো মনত ৰাখিবা without any trial ইয়াৰ আছে without any trial or proof এই ওয়ার্ডটো মনত ৰাখিবা ৰলাট এক্টত or evidence according to the Rowlatt Actor মতে act was passed by কোনে act কৰিছিল Rowlatt কমিটিয়ে পাস কৰিছিল presided কোন আছিল প্ৰেসিডেন্ট স্যার সিডনি ৰলাট in response আৰু না এই যে ৰলাট এক্টটো পাস হল মহাত্মা গান্ধী ইয়াৰ বিৰুদ্ধেও সত্যাগ্ৰহ বা আন্দোলন আৰম্ভ কৰিছিল যাক কি বুলি কোৱা হয় ৰলাট সত্যাগ্ৰহ 6 এপ্ৰিল 1919 ত মহাত্মা গান্ধীয়ে কি কৰিছিল এই এক্টৰ বিৰুদ্ধে ৰলাট এক্টৰ বিৰুদ্ধে কি কৰিছিল মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ বা আন্দোলন আৰম্ভ কৰিছিল যাক ৰলাট সত্যাগ্ৰহ বুলি জনা যায় মনত ৰাখিবা দুজন পপুলাৰ লিডাৰ সত্যপাল আৰু সাইফুদ্দিন কিচলু were arrested দুয়োকে এৰেষ্ট কৰি লৈ গল এজন হিন্দু নেতা এজন মুছলিম সম্প্ৰদায়ৰ নেতা আই হোপ তোমালোকে এই বস্তুখিনি মনত ৰাখিব পাৰিছা ৰলাট এক্টত তোমালোকে সোৱা allowed the British to jail the protester without a trial for up to 2 years many protests spring up in Punjabত বহুত স্প্ৰিং হৈছিল মই ফটোটোৰ জৰিয়তে দেখাব খুজিছো a highly concentrated area of Indian veterans from the war live here আৰু ইণ্ডিয়ান সোলজাৰ্ছ বোৰ ম্যাক্সিমাম সেই সময়ত পাঞ্জাবৰ পৰা যেটো আহিছিল তেওঁলোককে লৈ গৈছিল আকৌ প্ৰথম বিশ্বযুদ্ধৰ কাৰণে তাৰ পিছত এই বস্তুবোৰ আৰম্ভ হৈছিল পাঞ্জাবত কাৰণ
আৰ্মি সেই সময়ত সোলজাৰ বহুত পাঞ্জাবত আছিল মানে বা পাঞ্জাবৰ বহুত সোলজাৰ ইণ্ডিয়াৰ ট্ৰুপছত আছিল সো ৰলাট এক্ট আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা উইদাউট এনি ট্ৰায়েল এই বস্তুটো মনত ৰাখি থবা জালিয়ানৱালা বাগ মাছাকাৰ অন দ্য ডে অফ দ্য ফেষ্টিভেল তোমালোকে নিশ্চয় জানা যে বহাগ বিহু আমাৰ 13 এপ্ৰিলত আৰম্ভ হয় নে নহয় একৰ্ডিং টু সাকা কেলেণ্ডাৰ যদি যেতিয়া তোমালোকে এনচিয়েন্ট ইণ্ডিয়া পঢ়িবা তোমালোকে গম পাবা যে এনচিয়েন্ট ইণ্ডিয়াত তোমালোকে কুষাণ ডাইনেষ্টি যেতিয়া পঢ়িবা তোমালোকে গম পাবা যে কুষাণ ডাইনেষ্টিৰ যিজন ৰজা আছিল দুজন প্ৰথমতে ৰজা বেলেগ বেলেগ হৈ গ'ল কাটফিছেছ 1 আৰু কাটফিছেছ 2 কাটফিছেছ 1 ৰ কাৰ্যকাল আছিল 101 এডিৰ পৰা সৰি 101 BCৰ পৰা 78 সৰি 101 ৰ পৰা যদি আমি এক সেকেন্ড দিয়া মোক মনত কৰিব দিয়া কাটফিছেছ 1 আৰু কাটফিছেছ 2 দেন কাটফিছেছ 1 যি ৰজা আছিল কুষাণ সকলৰ প্ৰথমতে সো তেখেতৰ যদি আমি কাৰ্যকাল চাব যাওঁ তেতিয়ালে তেখেতৰ কাৰ্যকালৰ অন্ত পৰিছিল 78 AD yes 78 ADত অন্ত পৰিছিল আৰু 78 ADত যেতিয়া কাটফিছেছ 1 যেতিয়া ঢুকাল তাৰ পিছত ৰজা হ'ল কোন তাৰ পিছত ৰজা হ'ল কনিষ্কা আৰু কনিষ্কাই আৰম্ভ কৰিছিল সাকা এৰা বা যাক আমি বৰ্তমান আমাৰ যদি ন্যাশনাল ক্যালেন্ডাৰ চোৱা দ্যাট ইজ সাকা ক্যালেন্ডাৰ হয়নে নহয় আমাৰ ৰাষ্ট্ৰীয় যি ক্যালেন্ডাৰ যদি চোৱা আৰু যিখন আমি এজ ইউজুৱেল ইউজ কৰি আছো জানুৱাৰী ফেব্ৰুৱাৰী দ্যাট ইজ দা গ্ৰেগৰিয়ান ক্যালেন্ডাৰ ঠিক আছে তো এই সাকা ক্যালেন্ডাৰ আমাৰ ন্যাশনাল ক্যালেন্ডাৰ হয় আৰু এই সাকাৰ জৰিয়তে যদি আমি চাওঁ তেতিয়ালে 13 এপ্ৰিলত আমি কি বনাও বহাগ বিহু আমাৰ নতুন বছৰ আৰম্ভণি হৈ যায় তেনেকুৱাকে যেনেকৈ আমি অসমত বহাগ বিহু বনাও তেনেকুৱাকে সেই সময়ত পঞ্জাবত যদি আমি অমৃতসৰত চাব যাওঁ বৈশাখী উদযাপন আৰু বৈশাখী যি ফেষ্টিভেল আছিল তাৰ কাৰণে মানুহবোৰে সেই সময়ত কি কৰিছিল 13 এপ্ৰিল 1909 জালিয়ানৱালা বাগত অমৃতসৰত মানুহবোৰ কি হৈছিল গ্যাদাৰ্ড হৈছিল তেওঁলোক ক্ৰাউড বহুত মানুহ একেলগে গ্যাদাৰ্ড হৈছিল তেওঁলোকে প্ৰটেষ্ট কৰিছিল কিহৰ কাৰণে তেওঁলোকে অনলি উইদাউট এনি আৰ্ম তেওঁলোকে প্ৰটেষ্ট কৰিছিল ৰলাট এক্টত যি এৰেষ্ট হ'ল ঠিক আছে ৰলাট এক্টৰ জৰিয়তে যি এৰেষ্ট হ'ল সাইফুদ্দিন কিচলু আৰু সত্যপাল উইদাউট ৱাৰ্নিং জেনেৰেল ডায়াৰে অৰ্ডাৰ দিলে ট্ৰুপছক যে গুলি মাৰি দিয়া আৰু সেই মাইকেল অ ডায়াৰক কোনে মাৰিছিল তোমালোকে যদি ফিল্মখন চাইছা উধম সিং কেপ্টেইন উধম সিঙে বদলা লবৰ কাৰণে মাইকেল অ ডায়াৰক কি কৰিছিল বহুত বিচাৰি লণ্ডনত গুলি মাৰি হত্যা কৰিছিল কেতিয়া 1940 চনত 1940 without warning general dyer and his troops fired at the unarmed crowd at least 1000 people officially 390 but unofficially 1000 বেছি were killed government set up hunter commission যেটো মই কলো to inquiry to the massacre ৰবীন্দ্ৰনাথ টেগোৰ ইয়াৰ কাৰণে কি হৈছিল সোৱা ৰবীন্দ্ৰনাথ টেগোৰে নিজৰ নাইটহুড টাইটেলটো উভতাই দিছিল কি টাইটেল যদি নাইটহুড টাইটেল আছিল উভতাই দিছিল ঠিক আছে তোমালোকে হিদিনা সুধিছিল শুনাই হিদিনা এটা কোৱেশ্চন আছিল যে নাইটহুড টাইটেলটো কোনে একচেপ্ট নকৰিলে তেতিয়া হ'ব গোপাল কৃষ্ণ গোখলে জিকে গোখলে বাট লোৱাৰ পিছত একচেপ্ট কৰাৰ পিছত উভতাই দিলে কোন হ'ব ৰবীন্দ্ৰনাথ টেগোৰ আৰু মহাত্মা গান্ধীয়ে কি টাইটেলটো ৰিলিংকুইজ মানে গিভ আপ কৰি দিয়া ৰিলিংকুইজ কৰিছিল নিজৰ উপাধিটো কেছাৰে হিন্দ Michael O'Dyer, the Lieutenant Governor of the Punjab, jone a action to approve korisil, was assassinated by Captain Udham Singh in London. Ketia 1940 sonot. Ketia 1940. Moi aশা কৰো তোমালোকে এই বস্তুখিনি বুজি আছা। Very good, Deji. Very good. এইটো মই এটা ফটো লৈ আছো ফটোটো ফাটিলে হলেও চিনি পোৱা হৈ আছে নে আছে চাগে আছে দিয়া হ্যাঁ এনেকুৱাকে গুলি মাৰিছিল খিলাফত মুভমেন্ট ইন আৰ্লি 1990 1919 চনৰ আৰম্ভণিতে অল ইণ্ডিয়া খিলাফত কমিটি ওয়াজ ফৰ্মড আন্ডাৰ দ্য লিডাৰশ্বিপ অফ আলী ব্ৰাদাৰ্স মৌলানা মোহাম্মদ আলী এণ্ড শওকত আলী ইয়াতো মৌলানা আবুল কালাম আজাদৰ কথা আছে আজমল খান হযরত মোহানি ইনকিলাব জিন্দাবাদ দিছিল হযরত মোহানি জানা নাই হযরত মোহানি কি দিছিল ইনকিলাব জিন্দাবাদ যেটো স্লোগান আছিল এটো কোনে দিছিল হযরত মোহানি ওকে এতিয়া চোৱা মই তোমাক কৈ আছো যে ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰৰ কথা যদি আমি চাব যাও ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত দুটা পাৰ্টি আছিল ওকে মই এনেকৈ লিখিব দিয়া ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত দেখি আছা নাই ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত দুটা পাৰ্টি আছিল এটা পাৰ্টিত এটা সাইডে আছিল বেলেগ পাৰ্টি আছিল যদিও
অষ্ট্ৰিয়া হে বেলেগ বেলেগ পাৰ্টি আছিল যদিও জাৰ্মানী অষ্ট্ৰিয়া হাংগাৰী ইটালী এটা চাইডে আছিল হয় নে নহয় তাৰপিছত এটা চাইডে তোমাৰ USA ব্ৰিটিছ জাপান এইবোৰ আছিল দেন এটা চাইডে জাৰ্মানীৰ লগত আছিল কোন জাৰ্মানীৰ লগত আছিল এটা চাইডে জাৰ্মানী আছিল মেইনলি জাৰ্মানীৰ পৰা আৰম্ভ হৈছিল নে নহয় জাৰ্মানী অষ্ট্ৰিয়া হাংগাৰী দেন যদি চাও আমি তোমাৰ ইটালী নেক্সট যদি চাও আমি টাৰ্কি এটা চাইডে কোন আছিল টাৰ্কি এই নামটো মনত ৰাখিবা মই সেইকাৰণে এই বাকীখিনি নিলিখি এইখিনি টাৰ্কি আৰু এটা চাইডে আছিল তোমাৰ কোন USA হৈ যাওক বা ব্ৰিটিছ ঠিক আছে জাপান সো ব্ৰিটিছ চোৱা এটা চাইডে আছিল ব্ৰিটিছ মেইনলি তোমালোকে ব্ৰিটিছ আৰু টাৰ্কি চাবা সো অপজিশনত আছিল ভাৰ্চেছ চাও তো কি হ'ল জিকিল কোন ইহঁতসকল জিকিল কোন জিকিল ব্ৰিটিছাৰ্ছ এই সাইডৰ পাৰ্টিটো জিকিল ব্ৰিটিছসকল জিকিল আৰু ব্ৰিটিছ জিকাৰ পিছত ব্ৰিটিছে কি কৰিলে জানা নাই এটা বেয়া কাম কৰিলে ব্ৰিটিছে তোমালোকে নিশ্চয় খ্ৰীষ্টিয়ান ধৰ্মৰ কথা জানা খ্ৰীষ্টিয়ান ধৰ্মত সকল কৰি হেড এজন থাকে যিজন ভেটিকান সিটিত থাকে বৰ্তমানো যদি তোমালোকে গম পোৱা পোপ বুলি যে আমি কওঁ খ্ৰীষ্টিয়ান ধৰ্মৰ যিজন একদম কোৱা হয় যে মেসেঞ্জাৰ অফ গড ভগৱানৰ জিসাছৰ মেসেঞ্জাৰ বুলি কোৱা হয় পোপ পোপ ক'ত থাকে ভেটিকান সিটি তেনেকুৱাকে মুছলিম ধৰ্মাৱলম্বী লোকসকলৰো কোৱা হয় যে আল্লাহৰ মেসেঞ্জাৰ বা তেওঁ বহুত ডাঙৰ বুলি ভাবা যায় মানে একদম আল্লাহৰ পিছতে তেখেতক মানা যায় যে এখেতেই সকলো ডিসিশন ল'ব পাৰে তেখেত মানে ডাঙৰ আৰু বুজি পালা না মই কি ক'ব খুজি আছো হি ইজ কেলিফ তেখেতক কি বুলি কোৱা হয় কেলিফ কি বুলি কোৱা হয় কেলিফ কেলিফ যাক খালিফা বুলিও জানো আমি কি বুলি খালিফা ওকে তো এতিয়া যদি চাও এই কেলিফ যিজন আছিল ন কেলিফ কোৰ হয় টাৰ্কিৰ হয় কেলিফ কোৰ হয় টাৰ্কি যেতিয়া হাৰিল প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছৰ লগত ব্ৰিটিছে কি কৰিলে টাৰ্কিৰ যিজন কেলিফ আছিল তেখেতক বহুত বেয়াকে কি কৰিলে হিউমিলিয়েট কৰিলে যাক আমি তিৰস্কাৰ বুলিও ক'ব পাৰো তিৰস্কাৰ বহুত বেয়াকে তিৰস্কাৰ কৰিলে বহুত বেয়াকে হিউমিলিয়েট কৰিলে কিছুমান বুকতো তুমি পাবা যে তোমাৰ চুলিত ধৰি বা হেৰিত ধৰি তেখেতক ৰাস্তাৰে চচৰাই আনিছে এনেকুৱাকেও তোমালোকে পঢ়িবলৈ পাবা তো যি কি নহওক বহুত বেয়াকে তিৰস্কাৰ কৰিলে আৰু এই যিটো কেলিফক যিটো তিৰস্কাৰ কৰিলে এই বস্তুটোৱে বহুত সেন্টিমেন্ট হাৰ্ট কৰিলে গোটেই মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ অলমোষ্ট পৃথিৱীত যিমান মুছলিম ধৰ্মাৱলম্বী লোকসকল আছে তেওঁলোকৰ সেন্টিমেন্ট হাৰ্ট হ'ল আৰু এই কাৰণে সকলোৱে ব্ৰিটিছৰ এগেইনষ্টত গ'ল বা ব্ৰিটিছৰ বিৰুদ্ধে মুভমেন্ট আৰম্ভ কৰিলে যে কিয় ব্ৰিটিছে এনেকুৱা ধৰণৰ এটা বেয়া কাম কৰিব বা ব্ৰিটিছে গোটেই ৰিলিজিয়নক বা গোটেই ধৰ্মক লৈ কিনে কাৰণ ধৰ্মৰ ওপৰত আহি গ'ল ন এই বস্তুটো যিজন হেড আছিল কালিফ তেওঁকে তিৰস্কাৰ কৰিলে টাৰ্কি হাৰি আছিল ন টাৰ্কি হাৰি থাকিল সেইকাৰণে তো কেলিফজনক যেতিয়া তিৰস্কাৰ কৰিলে গোটেই পৃথিৱীৰ মুছলিম সম্প্ৰদায়ৰ মানুহসকলৰ সেন্টিমেন্ট হাৰ্ট হ'ল ইণ্ডিয়াতো তেনেকুৱাকে কি হ'ল যিবোৰ মুছলিম ধৰ্মাৱলম্বী লোকসকল আছিল তেওঁলোকে ব্ৰিটিছৰ এগেইনষ্টত এটা মুভমেন্ট আৰম্ভ কৰিলে এই কাৰণটোতে বুজি পালা যাক কোৱা হয় খিলাফত মুভমেন্ট যাক কি বুলি কোৱা হয় খিলাফত মুভমেন্ট বুলি কোৱা হয় and it is mainly started by মৌলানা মোহাম্মদ আলী আৰু শওকত আলী মৌলানা মোহাম্মদ আলী আৰু শওকত আলী আৰম্ভ কৰিছিল তাত বেলেগ বেলেগ মানুহ বহুত আছিল বাৰু বাট যেনেকৈ হযৰত মোহানি আমি অলপ আগতে পঢ়িলো বাট খিলাফত মুভমেন্ট 1999 ত স্টাৰ্ট কৰিছিল মৌলানা মোহাম্মদ আলী আৰু শওকত আলী মেইনলি সো এই কাৰণটোতেই খিলাফত মুভমেন্টৰ আৰম্ভণি হৈছিল পিছলৈ মহাত্মা গান্ধী অলসো সাপোৰ্টেড খিলাফত মুভমেন্ট কোনে মহাত্মা গান্ধী আইএনসিয়ে কি কৰিলে খিলাফত মুভমেন্টক সাপোৰ্ট কৰিলে আইএনসিয়ে খিলাফত মুভমেন্টক সাপোৰ্ট কৰিলে আৰু আইএনসিয়ে ভালদৰে মন দিবা যে আইএনসিয়ে যেহেতু খিলাফত মুভমেন্টক সাপোৰ্ট কৰিলে আৰু সেই কাৰণে আমি যদি চাও আমি গম পাও যে নন কোঅপাৰেশন মুভমেন্ট বা অসহযোগ আন্দোলন ভাৰতৰ সকলোতকৈ ডাঙৰ আন্দোলন য'ত ইৰেসপেক্টিভ অফ এনি ৰিলিজিয়ন গোটেইবোৰ মানুহে কি কৰিছিল ওতঃপ্ৰোতভাৱে জড়িত হৈছিল আৰু কোৱা হয় যে নন কোঅপাৰেশন মুভমেন্ট যদি চলি থাকিলে হয় যদি চৰা ইনসিডেন্টটো নহলে হয় তেতিয়ালে হয়তো আমি 1925 লৈকে আজাদী বা স্বাধীনতা পাই গলো হয় কিন্তু চৰা ইনসিডেন্ট হল 5th of February 1922 যাৰ কাৰণে 6 দিন পিছত 11th of February 1922 কি কৰি দিয়া গল নন কোঅপাৰেশন মুভমেন্টটো এবলিশ বা বন্ধ কৰি দিয়া গল বাই মহাত্মা গান্ধী যাৰ কাৰণে মহাত্মা গান্ধী সকলো লিডাৰছে বেছিভাগ লিডাৰছে বেয়া পাইছিল আনকি আইএনসি বহুতো লিডাৰছে অপোজ কৰিছিল ডিসিশনটোক যে কিয় আপুনি নন কোঅপাৰেশন মুভমেন্ট বন্ধ কৰি দিলে বাৰু এইবোৰ আমি পঢ়িবলৈ পাম জাস্ট মনত ৰাখা যে মহাত্মা গান্ধী অলসো সাপোৰ্টেড খিলাফত মুভমেন্ট আৰু যেহেতু খিলাফত মুভমেন্টক মহাত্মা গান্ধীয়ে সাপোৰ্ট কৰিছিল নন কোঅপাৰেশন মুভমেন্টটো মুছলিম সকলৰ সাপোৰ্ট আহিছিল আৰু গোটেই ইৰেসপেক্টিভ অফ এনি ৰিলিজিয়ন সকলোৱে একেলগে ওলাই আহি এই মুভমেন্টটোত আগভাগ লৈছিল আই হোপ তোমালোকে বস্তুখিনি বুজি পালা মই ভাবো তোমালোকে এই বস্তুখিনি বুজি পাইছা যদি তোমালোকৰ ক্লাসটো বুজি পাই আছা যদি অলপমান হলেও তোমালোকৰ ভাল লাগি আছে যদি ভালদৰে বুজি পাই আছা দেন প্লিজ ডু লাইক দা ক্লাস লেকচাৰটো লাইক কৰি দিবা
এই সৰু সুৰা লাইক আৰু এটা কমেণ্টৰ জৰিয়তেই মই অলপ সাহস পাওঁ বেমাৰৰ মাজতো তোমালোকৰ মাজত থাকিবৰ কাৰণে yes central and alliance power yes central power আৰু allied power বুলি নকওঁ মই alliance বুলি কৈছো ঠিক আছে দিয়া very good okay okay so the Khilafat movement started in India in response to the Caliph or Khalifa of Turkey losing its empire to the British and counter the harsh treatment পাইছিল তিৰস্কাৰ পাইছিল humiliate কৰা গৈছিল যিখিনি আমি অলৰেডি ডিসকাস কৰিলো Caliph considered to be the religious head of the Muslim already আমি কথা পাতিলো ইয়াৰ বিষয়ে Khilafat movement বিষয়ে আছে তোমালোকে এবাৰ চাই ল'ব পাৰা পঢ়ি ল'ব পাৰা the Khilafat movement launched by Gandhiji চাই ল'ব পাৰা ঠিক আছে মানে গান্ধী সাপোর্ট কৰিছিল বুজিছে মন্টেগু কেলছত ৰিফৰ্মছ এটা ৰিফৰ্মছ আহিছিল সেই সময়ত মন্টেগু কোন আছিল লৰ্ড মন্টেগু সেক্ৰেটাৰী অফ ষ্টেটছ আছিল লৰ্ড কেলমফৰ্ড কোন আছিল ভাইসৰয় আছিল আৰু দুয়ো মিলি এটা কি কৰিছিল ৰিফৰ্মছ দিছিল দিস ৰিফৰ্মছ ব্ৰিংছ দ্য ডুৱেল সিস্টেম আনিছিল অফ গভৰ্ণমেণ্ট এণ্ড ডায়াৰকি সিস্টেমৰ ইন্ট্ৰডাকচন হৈছিল এতিয়া চোৱা এই পইণ্টটো তোমালোকে এতিয়াই মনত ৰাখিব নালাগে এই পইণ্টটো মই তোমালোকক কৈ আছো কেতিয়া মনত ৰাখিব লাগে So, Swaraj Party just পঢ়ি থৈ দিয়া এবাৰ যে Swaraj Party pressurized the British government to change the Montagu-Kelso reforms আৰু যেহেতু Montagu-Kelso reforms ভাৰতীয়সকলে একচেপ্ট কৰা নাছিল সেই কাৰণে Swaraj Party যেটো ফৰ্ম হৈছিল 1923 by NC Kelkar, CR Das আৰু মতিলাল নেহৰুৱে এষ্টাবলিশ কৰিছিল Swaraj Party এই Swaraj Party প্ৰেছাৰাইজ কৰিছিল ব্ৰিটিছ গভৰ্ণমেণ্টক যে Montagu-Kelso reform চেঞ্জ কৰি দিব লাগে Montagu-Kelso reform চেঞ্জ কৰি দিব লাগে আৰু সেই মতে ব্ৰিটিছ গভৰ্ণমেণ্টে Montagu-Kelso reform চেঞ্জ কৰি বা তাৰ ওপৰত কি চেঞ্জ আনিব লাগে তাৰ কাৰণে সাইমন কমিশন পঠাইছিল ভাৰতলৈ 1928 ত 27 ফৰ্ম হৈছিল লণ্ডনত তো দ্যাট ইজ এইখিনি বস্তু মনত ৰাখি থৈ দিবা সো Montagu-Kelso reforms নেক্সট যদি চাও সো এইখিনি বস্তু আমি চালু কি বস্তু চালু আমি Montagu-Kelso reforms দেন Khilafat movement দেন জালিয়ানৱালা বাগ মাছাকাৰ দেন ৰলা ট্যাক্ট এতিয়া হও আমি non-coercion movement non-coercion movement আৰম্ভ হৈছিল 4th of September 1920 ইয়াত যদি সোৱা non-coercion movement considered to be the most successful movement in Indian history ভাৰতৰ ইতিহাসত সকলোতকৈ successful movement বা freedom movement বুলি আমি ক'ব পাৰো main motive কি আছিল এই মুভমেন্টৰ was to give justice to the victim of the Jallianwala Bagh massacre ইয়াৰ এটা ষ্টৰী আছে লেফট উইংছৰ সকলৰ কিতাপত মানে এটা ষ্টৰী পাবা মই ষ্টৰীটো তোমালোকক এনে কৈ দিও ইম্পৰ্টেন্ট আছে নাজানো মই মহাত্মা গান্ধী চতুৰলৈ তোমালোকে গম পাবা মহাত্মা গান্ধী কেনেকুৱা এটা লিডাৰ আছিল মানে তোমালোক কোন মহাত্মা গান্ধী এনেকুৱা এজন পলিটিক্যাল লিডাৰ আছিল ন ইণ্ডিয়াই না পিছলৈকে মহাত্মা গান্ধীৰ দৰে ডাঙৰ পলিটিশিয়ান জন্ম দিব পাৰিব না এতিয়ালে তেওঁৰ দৰে ডাঙৰ পলিটিশিয়ান জন্ম দিছে বহুতে মহাত্মা গান্ধীক কয় যে এই মহাত্মা গান্ধী কি আছিল মোক কৈছিল তেওঁৰ কাৰণে ভগত সিং ভগত সিং মৃত্যুদণ্ড পালে তেওঁ বচাব পাৰিলে হয় বহুত কথা কয় মনত ৰাখিবা মহাত্মা গান্ধী নিজৰ জীবন পাৰে গোটেই কৰিছিল এটা লাঠি লৈ গোটেই ব্ৰিটিছক পঠিওৱাটো ইমান সহজ কথা নাছিল তুমি যদি তেখেতৰ কথা ভালদৰে চোৱা তেতিয়ালে তুমি নাথুৰাম গডছৰ কথাও পঢ়িছা আৰু তুমি মহাত্মা গান্ধীক চোৱা ন মহাত্মা গান্ধী এজন এনেকুৱা মানুহ আছিল মানে অকলে লাঠি লৈ ভাবা না সেই সময়ত যি সময়ত সোশ্যাল মিডিয়া নাছিল যি সময়ত ৰেডিঅ' টিভিৰ ইমান হেৰি নাছিল ৰেডিঅ' টিভি নাছিল তাৰ পিছত এজন মানুহে গোটেই ভাৰতক লিড কৰিছিল ধেমালি বস্তু নেকি এইটো ঠিক আছে আৰু সকলোৱে কয় যে ভগত সিং ৰাজগুৰু সুখদেৱক বচাব পাৰিলে নোৱাৰে কেনেকৈ বচাব মহাত্মা গান্ধী তুমি কোৱা মহাত্মা গান্ধী ব্ৰিটিছাৰ আছিল নেকি মহাত্মা গান্ধী ভাইসৰয় আছিল নেকি মহাত্মা গান্ধী সেক্ৰেটাৰী অফ ষ্টেটছ আছিল নেকি একোজন আছিল কিবা পাৱাৰ আছিল নেকি কেৱল লিডাৰ আছিল ভাৰতীয়সকলৰ লিডাৰ আছিল প্ৰটেষ্ট কৰিছিল ভূ হৰতাল কৰিছিল ফাষ্ট কৰিছিল বলে মই মৰালৈকে ভাত নাখাওঁ এনেকুৱাকৈ প্ৰটেষ্ট কৰিছিল তেনেকুৱাকৈ নিজৰ পাৱাৰবোৰ জেনাৰেট কৰিছিল তেনেকুৱাকৈ ব্ৰিটিছক কথা মানাইছিল মানে বুজি পালা তো আমি ডাইৰেক্টলি মহাত্মা গান্ধীক হেৰি কৰিব নোৱাৰো আৰু আমি যদি কওঁ যে ভগত সিংক বচাব পাৰিলে ইয়েস যদিহে মহাত্মা গান্ধীয়ে লৰ্ড আৰউইন যেটো গান্ধী আৰউইন পেক্ট হৈছিল 1931 ত সেইটো যদি নামানিলে হয় তেতিয়াহলে হয়তো ভগত সিং হয়তো কৈছো মই 2% বা 1% চান্স আছে যে ভগত সিংক ফাঁসি নিদিলে হয় সেইটো টাইমত পিছত দিলে হয় এনে বুজি পালা আৰু যদিহে মহাত্মা গান্ধী নামানিলে হয় তেতিয়াহলে সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স নহলে হয় বা সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সটো নহলে হয় কিয় কাৰণ প্ৰথমটো ফেইলাৰ হৈ গল আমি পঢ়িম ইয়াৰ বিষয়ে পিছলৈ
তো এই গোটেই বস্তুবোৰ যদি চাওঁ আমি গম পাওঁ যে মহাত্মা গান্ধীক এনেই দোষ দি লাভ নাই কথাই কথাই মহাত্মা গান্ধীক যদি নাজানাকে মহাত্মা গান্ধীক আমি দোষ দি লাভ নাই আমাৰ যেন বাপু আছিল ন টাকলা গান্ধী বেলেগ বস্তু আছিল গম পালা তোমালোকক মই এটা কথা কওঁ মহাত্মা গান্ধী এটা ষ্টৰী শুনা 2 মিনিটৰ এটা ষ্টৰী কৈ আছো মই মহাত্মা গান্ধী যেতিয়া ভাৰতলৈ আহিছিল 1915 মহাত্মা গান্ধী গম পাইছিল যে বৰ্তমান সময়ত ভাৰতত সকলোতকৈ পপুলাৰ লিডাৰ হ'ল বাল গংগাধৰ তিলক এক্সট্ৰিমিষ্টৰ জন লিডাৰ আছিল মহাত্মা গান্ধীয়ে গম পাইছিল যেতিয়ালে বাল গংগাধৰ তিলক আছে মই সকলোতকৈ পপুলাৰ লিডাৰ হ'ব নোৱাৰিম বা ভাৰতখনৰ লিডাৰ হ'ব নোৱাৰিম মই সেকেন্ড হৈ থাকিম যদি মই চেষ্টা কৰো তো মহাত্মা গান্ধীয়ে বহুত কৰিলে বহুত মুভমেন্ট কিবা কানি কৰিলে কিন্তু বাল গংগাধৰ তিলক টপত আছিল সকলোৱে ভাল পায় বাল গংগাধৰ তিলক সকলোৱে সাপোৰ্ট কৰে বাল গংগাধৰ তিলক মানে একদম সাংঘাতিক এটা চেৰিছমেটিক পাৰ্সনালিটি সেই সময়ত যদি ভাৰতীয়সকলৰ চকুৰ নজৰেদি আমি চাওঁ তো বাল গংগাধৰ তিলক যেতিয়া ঢুকাল অলমোষ্ট 1919 মানত তো কি হ'ল মহাত্মা গান্ধী এনেই আৰু এক্টিভিষ্টৰ বুকত আছে মহাত্মা গান্ধী ৰুমৰ ভিতৰত বহুত ফূৰ্তি কৰিছিল হাঁহিছিল যেতিয়া ওলাই আহিল তেতিয়া প্ৰেছ কনফাৰেন্স মাতিলে মহাত্মা গান্ধীয়ে প্ৰেছ কনফাৰেন্স মাতিলে সকলো মানে প্ৰেছ কনফাৰেন্স মানে কি সেই টাইমত প্ৰেছ কনফাৰেন্স নাছিল মানুহবোৰক মাতি মিটিং আৰম্ভ কৰিলে বা এটা ডাঙৰ ডিসিশন ল'ম বুলি তেখেতসকলে লিডাৰ্ছবোৰক মাতি কিনে কৈছিল গোটেই লিডাৰ্ছবোৰ মানুহবোৰ আছিল তাত তো তেখেতে কি কৰিছিল সন্মুখৰ ফালে এটা কাটোৰা এই যে আমি দান পত্ৰ এটা ৰাখিছিল ৰাখি সকলোকে ভাষণ দিছিল তেওঁৰ নিজৰ কাষত নিজৰ যিজন বেষ্ট ফ্ৰেণ্ড বুলি কওঁ মই নিজৰ এজন ফ্ৰেণ্ড এতিয়া যেনেকে মোদীৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'বলৈ গ'লে আমাৰ আদানী আছে হয়নে নহয় আদানী হৈ যাওক বা মুকেশ আম্বানী হৈ যাওক হয়নে নহয় কিবা এটা পইচাৰ দিগদাৰ হ'লে আগে মুকেশ আম্বানী আদানীৰ ওচৰলৈ যায় তো তেনেকুৱা মহাত্মা গান্ধীৰ এজন ভাল ফ্ৰেণ্ড আছিল ৱাজ বিজনেছমেন এজন বিজনেছমেন আছিল খাদীৰ বিজনেছমেন খাদী কাপোৰৰ ব্যৱসায় আছিল এই মানুহজনৰ মহাত্মা গান্ধীয়ে তেওঁকো কাষত বহালে ঠিক আছে কাষৰ চিটতে বহাইছে মহাত্মা গান্ধীয়ে বোলে এনেকুৱাকে কৈছে যে কাৰণ যেতিয়ালে বাল গংগাধৰ তিলকৰ মৃত্যু হোৱা নাছিল সেই সময়খিনিত বাল গংগাধৰ তিলকে এটা প্ৰতিশ্ৰুতি কৰিছিল ভাৰতীয়সকলক যে এক বছৰৰ ভিতৰত আমি স্বাধীনতা পাম বা স্বৰাজ আমি এটেইন কৰিম এক বছৰৰ ভিতৰত যেতিয়া বাল গংগাধৰ তিলক ঢুকাই থাকিল মহাত্মা গান্ধীয়ে সকলোকে প্ৰমিছ কৰিলে যে ইমান ডাঙৰ লিডাৰ এজনৰ আজি মৃত্যু হ'ল বা আজিৰ সময়ত তেখেত আমাৰ মাজত নাই কিন্তু তেখেতৰ যেটো চিন্তাধাৰা তেখেতৰ যেটো ইচ্ছা সেই ইচ্ছাটো মই পূৰণ কৰিম মই আপোনালোকৰ হৈ যুঁজিম আৰু ভাৰতক এক বছৰৰ ভিতৰত উইদিন 1 ইয়াৰ ভাৰতক স্বাধীনতা বা স্বতন্ত্ৰতা দিম বা স্বৰাজ দিম ভাৰতক এক বছৰৰ ভিতৰত তেখেতৰ সপোনটো মই পূৰা কৰিম আপোনালোকে জাস্ট মোক সহায় কৰক মই তাৰ কাৰণে এটা মুভমেন্ট আৰম্ভ কৰিম জালিয়ানৱালা বাগ হৈ গ'ল মই এটা মুভমেন্ট আৰম্ভ কৰিম ব্ৰিটিছৰ বিৰুদ্ধে আৰু এটা মুভমেন্টত পইচাৰ প্ৰয়োজন হয় ঠিক আছে এটা মুভমেন্টত পইচাৰ প্ৰয়োজন হয় তাৰ কাৰণে এই দানপত্ৰটো আছে আপোনালোকে যিমান পাৰে 5 পইচা 10 পইচা দানপত্ৰ দিয়ক এটা মহাত্মা গান্ধীৰ কথা কোনে শুনিব হয় নহয় সেই সময়ত যদি চাও আমি সেই সময়ত 5 পইচা 10 পইচা এটা বহুত টকা বুজি পালা বহুত টকা কোনেও দিয়া নাই কোনেও ভাবি আছে কি কৰা যায় সকলোৱে ভাবি আছে এনেকে নখ হেৰি কৰি কি কৰা যায় কি কথা কৈ দিলে 5 পইচা 10 পইচা দিমও তাৰ পিছত বলে নহবও এই মুভমেন্টটো এনেই যাব ফ্লপ হৈ গল বলে আগৰ দৰে মুভমেন্টটো কি হ'ব এতিয়া তেনেকুৱা ভাবি থাকোতে মহাত্মা গান্ধীয়ে কি ক'লে প্ৰবলেম নাই মই গম পাইছো আপোনালোকৰ কি হৈছে এই মুভমেন্টটো ষ্টাৰ্ট কৰিবৰ কাৰণে হ'ব আপোনালোকে পিছলৈ সহায় কৰিব কিন্তু এতিয়াৰ কাৰণে এই মুভমেন্টটো ষ্টাৰ্ট কৰিব লাগে মোৰ কাষত যে মোৰ বন্ধু আছে এই বিজনেছমেনজনৰ ফল দেখাই দিছে খাদী কাপোৰৰ বিজনেছমেন এই মোৰ বন্ধুৱে 1 লাখ টকা ইয়াত দিম বুলি কৈছে আৰু তেওঁ এতিয়া 1 লাখ টকা দিব এই দানপত্ৰত তুমি ভাবা সেই টাইমৰ 1 লাখ টকা কিমান টকা বুজি পালা এই বিজনেছমেন আছে যিজন বিজনেছমেন আছিল তেওঁ মহাত্মা গান্ধীৰ ফালে চাই মহাত্মা গান্ধীক চকুৰ ইশাৰাত ক'লে যে মই কেতিয়া কোনো ভাই দিম বুলি মহাত্মা গান্ধীয়ে চকুৰ ইশাৰাত ক'লে যে দিন তোক পিছত বুজাই আছো মই ঠিক আছে ইও খঙত ৰাগত বুজি পালা খঙতে বা সব হৈ কিনে বুজি একো নাপায় মহাত্মা গান্ধীয়েও ক'লে দিলে 1 লাখ টকা এটা ঠিক আছে দিম বুলি ক'লে 1 লাখ টকা যেতিয়া 1 লাখ টকা এটা এই বিজনেছমেন জনে দিলে তেতিয়া সকলো মানুহে উৎসাহ পালে জনে যিমান পাৰে সিমান সহায় কৰিলে তাৰ পিছত যেতিয়া মিটিং খতম হ'ল মহাত্মা গান্ধীক উঠাই লৈ গ'ল এই বিজনেছমেন পুনা আতাৰ ফালে লৈ গৈ তোক কেতিয়া মই ক'লো তোক মই কেতিয়া ক'লো বা আপোনাক মই কেতিয়া ক'লো 1 লাখ টকা দিম বুলি তেতিয়া মহাত্মা গান্ধীয়ে ক'লে যে শুন যদি মুভমেন্ট ষ্টাৰ্ট হয় আজি তো 1 লাখ টকা দিছ যদি মুভমেন্ট ষ্টাৰ্ট হয় তুমি গম পোৱা যে সকলো মুভমেন্টতে আমাৰ মেইন যেটো মটো আছিল বা মেইন যেটো আমাৰ গোল হেতু কি বয়কট অফ ফৰেন গুডছ ইউজ অফ ডমেষ্টিক প্ৰডাক্ট হয় নহয় তো যেতিয়া আমি ফৰেন গুড বয়কট কৰিম যেতিয়া ক্লথবোৰ ইম্পোর্টেড যিবোৰ ক্লথ আছিল ব্ৰিটিছৰ পৰা কম দামৰ যিবোৰ মেচিনৰ ক্লথ আছিল কম দামত সেইবোৰ বয়কট কৰিব মানুহে তো মানুহে কি পিন্ধিব খাদী কাপোৰ ইউজ কৰিব আৰু বিজনেছ খাদী কাপোৰৰ কাৰ আছে মোৰ না তো বিজনেছমেন জনে ক'লে মোৰ আছে
কৈছে তেতিয়াহ'লে তই 1 লাখ টকা দিছ তোৰ 50 লাখ বা 1 কোটি টকাৰ প্ৰফিট হ'ব তেতিয়া এই মানুহজনে বুজি পাল তো মই জাস্ট এটা এক্সাম্পল দিছো যেটো লিখা আছে লেফট হেণ্ড বুকত মানে তো এনেকুৱা ধৰণৰ বস্তু ঠিক আছে তো মহাত্মা গান্ধী বহুত চিন্তাধাৰা এই মানুহৰ আগতে বহাইছিল কিমান এটা ডিপ থিংকিং কৰে দূৰদৰ্শী মানুহ ঠিক আছে তেনেকৈ ভাৰতখনক স্বাধীনতা দিলে আৰু পিছলৈ 1947 আৰু যি কি নহওক কিয় মেইন মোটিভ জাস্টিস দিয়াৰ কাৰণে আছিল জালিয়ানৱালা বাগ মাছাকাৰ ফাইন ওকে yes baby very good গাটো কম্পনা ইমান ঠিক নাই ওকে prominent leaders কোন কোন আছিল চোৱা মহাত্মা গান্ধী মতিলাল নেহৰু এনসি কেলকাৰ আৰু চিত্ৰৰঞ্জন দাস ইন লেটাৰ সাপোৰ্টেড বাই পিছলৈ এই মুসলিম লীগেও এই নন কমাৰ্চিয়েল মুভমেণ্ট সাপোৰ্ট কৰিলে আমি অলৰেডি মই তোমালোকক কৈছো যেতিয়া খিলাফত মুভমেণ্টৰ বিষয়ে আমি পঢ়িছিলো আৰু লাল বাল পাল এক্সট্ৰিমিষ্ট লিডাৰেও সাপোৰ্ট কৰিলে ঠিক আছে লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল ইউজিং দ্য ইণ্ডিয়ান গুডছ এণ্ড বয়কটিং দ্য ফৰেইন গুডছ যেটো আমাৰ মটো প্ৰতিটো মুভমেণ্টৰ থাকে সেইটো ইয়াতো আছিল causes of the non-commercial movement already আমি কলো resentment in the British after World War British government did not fulfill their promises যে অটোনমি দিব ব্ৰিটিছ গভৰ্ণমেণ্টে ওয়াৰ্ল্ড ওয়াৰৰ সময়ত যেতিয়া ভাৰতৰ সৈনিকবোৰ লৈ গৈছিল যেতিয়া অপোজ কৰিছিল ইণ্ডিয়ান লিডাৰ্ছ বোৰে তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে ইণ্ডিয়ান লিডাৰ্ছবোৰক কৈছিল ভাৰতীয়বোৰক যে আফটাৰ দা এণ্ড অফ দা ওয়াৰ্ল্ড ওয়াৰ 1 প্ৰথম বিশ্বযুদ্ধ সমাপ্ত হোৱাৰ পিছত আমি কি দিম তোমালোকক অটোনমি দিম কি দিম অটোনমি কিন্তু এই প্ৰমিসটো ফুলফিল নকৰিলে কোনে ব্ৰিটিছাৰসকলে জালিয়ানৱালা বাগ মাছাকাৰ ইকনমিক হাৰ্ডশ্বিপ ডি টু ওয়াৰ্ল্ড ওয়াৰ 1 ভাৰতৰ পৰা বহুত ওয়েল্থ ভাৰতত টেক্স বঢ়াই দিয়া গৈছিল যাতে ব্ৰিটিছৰ যেটো যুদ্ধৰ কাৰণে যদি তেওঁলোকৰ অৰ্থনৈতিক সহায় লাগে সেইটো ফুলফিল হ'ব তো ভাৰতীয়সকলে বেছিকে টেক্স দিছিল ব্ৰিটিছক ঠিক আছে ব্ৰিটিছে সেই পইচা ব্যৱহাৰ কৰিছিল বিশ্বযুদ্ধত তো যাৰ কাৰণে ওয়াৰ্ল্ড ওয়াৰ 1 পিছত এটা ইকনমিক অৰ্থনৈতিক নাটনি এটা আহিছিল ঠিক আছে অৰ্থনৈতিক নাটনি এটা আহিছিল ভাৰতত তাকেই কৈছে দিস ইজ অলসো ওয়ান অফ দা ৰিজন তাৰ লগতে মই তোমালোকক বাকি ৰিজনবোৰো কলো ৰলা টেক হৈ যাও জালিয়ানৱালা বাগটো ইয়াত আছে নেক্সট যদি চাও আমি মন্টেগু কেলপছৰ ৰিফৰ্মছৰ ফেইলাৰ হৈ যাও তাৰপিছত খিলাফত মুভমেণ্ট এই গোটেইবোৰ এটা এটা ৰিজন নন কমাৰ্চিয়েল মুভমেণ্টৰ আই হোপ তোমালোকে এই বস্তুখিনি বুজি পাইছা ভালদৰে মই ভাবো তোমালোকে এই বস্তুখিনি ভালদৰে বুজি পাইছা yes that's a very good ভগত সিঙে নিজে ওলাই আহিব খোজা নাছিল তেখেতে লিখিছিল তেখেতে চিঠিত লিখিছিল ন মাক ভগত সিঙৰ মাক দেউতাক বহুত ধনী আছিল তুমি গম পোৱা নে নাই বহুত ধনী আছিল ভগত সিঙৰ পেৰেণ্টছ বহুত ধনী আছিল তুমি যদি ভগত সিঙৰ বিষয়ে পঢ়া তেখেতৰ বিষয়ে তুমি গম পাবা ইমানেই ধনী আছিল তুমি বিশ্বাস কৰিব নোৱাৰা ইমানেই ধনী আছিল মানে টকা খুৱাই ওলাই লৈ আহিব পাৰিলে ভগত সিঙে নিজে বিচৰা নাছিল বহুত ধনী আছিল ভগত সিঙৰ মাক দেউতাক বা পেৰেণ্টছ ঠিক আছে জমিনদাৰ আছিল একদম টকাই টকা চাৰিওফালে মাটিয়ে মাটি ঠিক আছে ওকে significance of the non-commercial movement importance কি আছিল Swaraj was not importance কি আছিল Swaraj was not achieved in 1 year as Gandhiji had told এই গান্ধীজি মানুহগিলক মাতি যে কৈছিল এক বছৰৰ ভিতৰত স্বৰাজ দিম বুলি এইটো ফুলফিল নহল এক বছৰৰ ভিতৰত কৈছিল নাই যে তেখেতৰ প্ৰমিস বাল গংগাধৰ তিলকৰ প্ৰমিস মই ফুলফিল কৰিম মই দিম স্বৰাজ এক বছৰৰ ভিতৰত ফুলফিল নহল It is truly mass movement where lack of the Indian participants. এটা ডাঙৰ mass movement আছিল বহুত ডাঙৰ মুভমেন্ট আছিল ভাৰতৰ ফ্ৰীডম ষ্ট্ৰাগলৰ ওপৰত যদি আমি চাব যাও যত lakhs of Indians কি কৰিছিল পাৰ্টিসিপেট কৰিছিল it saw the participants from both Hindus and Muslims showcasing the communal harmony in the country কৈছে হিন্দু মুসলিম উভয়ে এই যেটো মুভমেন্ট আছিল তাত পাৰ্টিসিপেট কৰিছিল যেটোৱে কমিউনাল হাৰমনি শো কৰে আমাৰ ভাৰতবৰ্ষখনত মুভমেন্ট এস্টাবলিশ popularity of Congress party popularity movement pe show kore as a result of this movement aru ei movement tur karone people become conscious of their political rights er kotha gom paisil manu hokale Indian merchant and mill owners enjoyed good profit obviously boycott of foreign goods use of the domestic goods aru ei domestic goods er user karone jibur bharator ব্যবসায়ী আছিল aru mill owner আছিল telokor bahut profit hoisil aru jodi ami sao je domestic industry development hoisil domestic industry এইবোৰ বস্তু তোমাক নিজে ভাবি লিখিব পাৰা domestic industry development হৈছিল ঠিক আছে নেক্সট self economic reliance আহিছিল self economic reliance আহিছিল ভাৰতীয়সকলৰ মাজত বা ভাৰতত economic reliance নিজৰ ওপৰত ভিত্তি কৰি ইকোনমিটো আমি চেঞ্জ কৰিব পৰা হৈ গৈছিল self economic reliance বুলি ক'ব পাৰো আমি তো তেনেকুৱা ধৰণৰ বস্তু self economic reliance বুলি ক'ব পাৰো domestic industry development বুলি ক'ব পাৰো সো এনেকুৱা বস্তুবোৰ হৈছিল ইন দা নন কমাৰ্চিয়েল মুভমেন্টৰ কাৰণে
চৌৰি চৌৰা ইনচিডেন্ট তাৰ পিছত কি হ'ল এতিয়া চোৱা মহাত্মা গান্ধী এটা কথাৰ মানুহ আছিল তুমি মহাত্মা গান্ধীক দুখ দিও লাভ নাই এটা কথাৰ মানুহ এবাৰ কৈছিল কেতিয়াবা দেখিছা নেকি ভায়োলেন্স এক্টিভিটিত জড়িত হোৱাক সাপোৰ্ট কৰা 1942 বেলেগ কথা উপায় নাপায় মহাত্মা গান্ধী 1942 লৈ না মহাত্মা গান্ধী এনেকুৱা লাগিছিল যে নাই নহব মোৰ জীৱন কালত মই যদি এইবাৰ যদি হাৰ্ড ডিসিশন নলওঁ না আমি পঢ়িম কুইট ইণ্ডিয়া মুভমেণ্ট এইবাৰ যদি হাৰ্ড ডিসিশন নলওঁ তেতিয়াহ'লে ভাৰত স্বাধীন হোৱা দেখা নাপাম তো কৈছিল ডু অৰ ডাই কাৰো ইয়াৰ মাৰো এইবাৰ উপায় নাই বুজি পালা তো চৌৰি চৌৰা ইনচিডেন্ট 5th of February সেই ডিসিশন যদি এতিয়া ললে হয় 1922 তে 25 মানতে স্বাধীন হোৱা পালে বাৰু যি কি নহওক চৌৰি চৌৰা ইনচিডেন্ট কি হ'ল জানে নাই উত্তৰ প্ৰদেশৰ এখন জেগা আছিল চৌৰি চৌৰা এটা জেগা আছিল উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ পুলিচ ষ্টেচনৰ ভিতৰত কি হ'ল জানে নাই এদিন ব্ৰিটিছ অফিচাৰ্ছ বহুত বোৰ আছিল কিমান আছিল অলমোষ্ট 22 জন ব্ৰিটিছ অফিচাৰ্ছ আছিল ঠিক আছে তো ব্ৰিটিছ অফিচাৰ্ছ বোৰক ঘেৰি ধৰিলে ইণ্ডিয়ান সকলে ব্ৰিটিছ অফিচাৰ্ছ বোৰক কিবা ক'লে ডিবেট হৈ গ'ল ডিবেট বুলি নকওঁ মই মতানৈক্য হৈ গ'ল তেওঁলোকৰ মাজত ভাৰ্বেল যুদ্ধ চলিল তো চৌৰি চৌৰাৰ যে সেই প্ৰটেষ্টাৰ্ছ বিলাক আছিল খঙতে তেওঁলোকে কি কৰিলে জানে নাই বাহিৰৰ পৰা তালা মাৰি চৌৰি চৌৰা পুলিচ ষ্টেচন জ্বলাই দিলে তাত 22 জন পুলিচ অফিচাৰ্ছ আছিল আৰু এই যে যুদ্ধ হৈছিল গুলিয়াগুলি হৈ যাক পুলিচসকলেও অলপ হেৰি কৰিছিল হয় নহয় তো যাৰ কাৰণে এই যেটো ইনসিডেন্ট হৈছিল তাত 3 জন সিভিলিয়ানৰ মৃত্যু হৈছিল 22 জন পুলিচ অফিচাৰৰ মৃত্যু হৈছিল টোটেল 25 জন মানুহৰ মৃত্যু হৈছিল আৰু এইটো ভায়োলেন্স এক্টিভিটি এই যে এক্টিভিটিৰ কথা গম পালে 5 ফেব্ৰুৱাৰী 1922 যেটো হৈছিল মহাত্মা গান্ধীয়ে লগে লগে কি কৰি দিলে কাৰণ মহাত্মা গান্ধীয়ে আশ্বাস দিছিল ব্ৰিটিছক যে এই মুভমেন্ট আশ্বাস নহয় নিজৰ মনতে কৈছিল বা প্ৰমিসও কৰিছিল এই মুভমেন্টটো আমি নন ভায়োলেন্টলি কৰিম ঠিক আছে আমি ভায়োলেন্ট এক্টিভিটি ইউজ নকৰো আৰু যেহেতু নন ভায়োলেন্টলি কৰিম বুলি কৈছিল আৰু যেহেতু এই চৌৰি চৌৰা ইনসিডেন্ট মানে ভায়োলেন্ট এক্টিভিটিটো হৈছিল যাৰ কাৰণে মহাত্মা গান্ধীয়ে কি কৰিলে 6 দিন পিছতে 11 ফেব্ৰুৱাৰীৰ দিনা 1922 নন কমাৰ্চিয়েল মুভমেন্টটো বন্ধ কৰি দিলে এতিয়া মহাত্মা গান্ধীয়ে যেতিয়া এই মুভমেন্টটো বন্ধ কৰি দিলে ম্যাক্সিমাম ইন্ডিয়ান লিডাৰ্স ইভেন আইএনসি লিডাৰ্স বোৰেও অপোজ কৰিছিল মহাত্মা গান্ধী অপোজ কৰিছিল আৰু যেতিয়া আইএনসি লিডাৰ্স বোৰে দেখিলে যে মহাত্মা গান্ধী এই কামটো কৰিলে বা বন্ধ কৰিলে এবলিশ কৰিলে নন কমাৰ্চিয়েল মুভমেন্টটো তেওঁলোকৰ খং উঠিল আৰু তাৰ মাজৰ এই লিডাৰ তিনিজন এনসি কেলকাৰ সিআৰ দাস আৰু মতিলাল নেহৰু এই তিনিওজন ওলাই গৈ কিনে নিজৰ এটা পাৰ্টি খুলিলে যাক কোৱা হয় স্বৰাজ পাৰ্টি কি বুলি কোৱা হয় স্বৰাজ পাৰ্টি 1923 তেওঁলোকে পাৰ্টি এটা খুলিলে যাৰ মেইন মটো কি আছিল জানানে নাই এই তিনিজন মতিলাল নেহৰু এনসি কেলকাৰ আৰু চিত্ৰৰঞ্জন দাস তেওঁলোকৰ মেইন মটো আছিল স্বৰাজ পাৰ্টিৰ মেইন মটো আছিল যে ব্ৰিটিছ গভৰ্ণমেণ্ট বা ব্ৰিটিছ লেজিসলেচনৰ ভিতৰত সোমোৱা মানে ইলেকশন যুজি কিনে জিকি যোৱা গৈ কিনে ব্ৰিটিছ গভৰ্ণমেণ্টৰ ভিতৰত ব্ৰিটিছ লেজিসলেচনৰ ভিতৰত সোমোৱা আৰু ব্ৰিটিছক ভিতৰৰ পৰাই প্ৰেছাৰ দিয়া যাতে ইণ্ডিয়াক ডমিনিয়ন ষ্টেটাছ দিয়ে ভাৰত ব্ৰিটিছে কি দিয়ে ইণ্ডিয়াক যাতে ব্ৰিটিছে ডমিনিয়ন ষ্টেটাছ দিয়ে তাৰ কাৰণে প্ৰেছাৰ কৰা ব্ৰিটিছ গভৰ্ণমেণ্টক ব্ৰিটিছ লেজিসলেচন ব্ৰিটিছ ইণ্ডিয়াৰ লেজিসলেচনৰ ভিতৰত সোমাই বা ব্ৰিটিছ ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ ভিতৰত সোমাই ব্ৰিটিছক প্ৰেছাৰ দিয়া যাতে ব্ৰিটিছে ভাৰতক ডমিনিয়ন ষ্টেটাছ দিয়ে দিস ইজ দ্য মেইন মটো অফ দ্য স্বৰাজ পাৰ্টি several leaders like Motilal Nehru, C.R. Das were against this suspension মই অলৰেডি তোমাক ক'লো এইবোৰে অপোজ কৰিছিল ম্যাক্সিমাম লিডাৰ্স সকলে ঠিক আছে ওকে আৰু তাৰ পিছত আৰম্ভ হৈছিল formation of Swaraj Party যেটো অলৰেডি ক'লো Swaraj Party is formed because of the consequence of the abolition of the non-commercial movement বন্ধ হৈছিল কাৰণে Swaraj Party form হ'ল Swaraj Party pressurized the British government already ক'লো মই British government প্ৰেছাৰ দিয়াটো তেওঁলোকৰ মেইন এম আছিল নহয় ইয়াত বেলেগ আছে টু চেঞ্জ দ্য মন্টেগু ৰিফৰ্ম যেটো আমি অলপ আগতে পঢ়িছিলো মন্টেগু ৰিফৰ্ম চেঞ্জ কৰি কিনে তাক চেঞ্জ কৰা যাৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে তাৰ কি চেঞ্জ কৰিব লাগে এই ভাবি কিনে এটা কমিশন পঠাইছিল যাক সাইমন কমিশন বুলি কোৱা হয় Swaraj Party প্ৰেছাৰাইজ কৰিছিল যে মন্টেগু ৰিফৰ্ম চেঞ্জ কৰিব লাগে ফাউণ্ডাৰ কোন আছিল মতিলাল নেহৰু সিআৰ দাস আৰু এনসি কেলকাৰ মেইন অবজেক্টিভ কি আছিল চোৱা টু বি দ্য পাৰ্ট অফ দ্য ব্ৰিটিছ লেজিসলেটিভ এছেম্বলি অলৰেডি ক'লো মই তোমাক তাতে they can pressurize the British government for the dominance status British government ক প্ৰেছাৰ দিব পাৰে যাতে ইণ্ডিয়াক ব্ৰিটিছে কি দিয়ে ডমিনেন্স status দিয়ে নাও চোৱা হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন মই এনেকুৱা বস্তুবোৰো লৈ আহিছো যাতে তোমালোকৰ প্ৰবলেম নহওক হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন HR formed in 1924 as a radical revolutionary organization objective কি আছিল Federal Republic of the United States of India by an organized and armed revolution মই বুজাই দি আছো বা এইখিনি বস্তু চাই লোৱা জাস্ট ইয়াত তুমি এইখিনি বস্তু চোৱা হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন যাক আমি HRA বুলি কওঁ কি বুলি কওঁ HRA কেতিয়া ফৰ্ম হৈছিল 1924 ঠিক আছে ফাউন্ডিং মেম্বাৰ কোন আছিল ৰাম প্ৰসাদ বিছমিল আছিল আশফাকুল্লাহ খান আছিল শচীন্দ্ৰনাথ বক্সী আছিল সানিয়াল আছিল শচীন্দ্ৰনাথ সানিয়াল ভেৰি ইম্পৰ্টেন্ট যদি ফাউণ্ডাৰ হয় ন সানিয়াল বুলি লিখিবা ঠিক আছে যোগেশ চন্দ্ৰ চেটাৰ্জী
আইডিওলজি কি আছিল সোশিয়ালিজম তেওঁলোকে ফলো কৰিছিল এসোসিয়েশন এন্ড দ্য বেসিক প্রিন্সিপল অফ দ্য রিপাবলিক shall be universal suffrage and the abolition of all system which makes any kind of exploitation of man by man possible 1928 of Bhagat Singh Sukhdev Shiv Burma Chandrasekhar Azad and Vijay Kumar Sinha took on the task of reorganizing the HRA and included socialism as a key goal আৰু 1928 of এই সকল লোকে ভগত সিং চন্দ্ৰশেখৰ আজাদ তেওঁলোকে HRA এটা নতুন নাম দিলে বা HRA অলপ মডিফাই কৰিলে ৰিঅৰ্গানাইজ কৰিলে HRA আৰু HRA হৈ গল HSRA হিন্দুস্তান সোশিয়ালিষ্ট ৰিপাব্লিকান এসোসিয়েশন আমি পঢ়িবলৈ পাম thus the HRA was renamed as the HSRA ঠিক আছে ইয়াত যদি আমি চাও তোমালোকে মনত ৰাখিবা 1924 কি ফৰ্ম হৈছিল হিন্দুস্তান ৰিপাব্লিকান এসোসিয়েশন HRA ইয়াৰ মেইন গোল কি আছিল জানানে নাই মেইন গোল বুলি আমি নকওঁ বাট ইয়াৰ এটা ইম্পৰ্টেন্ট ইভেন্ট এটা আছিল কাকৰি কনস্পিৰেসি ঠিক আছে ব্ৰিটিছৰ সকলে ইয়াক কাকৰি ৰবাৰী কেছ বুলি কয় আমি কাকৰি কনস্পিৰেসি বুলি কওঁ কাৰণ আমি ৰবাৰী বুলি নাভাবো ঠিক আছে কাকৰি কনস্পিৰেসি কাকৰি উত্তৰ প্ৰদেশৰ এটা জায়গা কাকৰি কনস্পিৰেসি বা কাকৰি ৰবাৰী কেছ বুলি কয় ব্ৰিটিছৰ সকলে ৰবাৰী কেছ এটা চোৱা কি হৈছিল ব্ৰিটিছৰ সকলে ব্ৰিটিছৰ পৰা কি হয় আৰ্মছ বিলাক তো ট্ৰেইন এখনত আৰ্মছ লৈ কিনে ব্ৰিটিছৰ সকল আহি আছিল কাকৰি জায়গাটোত তেওঁলোকে ডিসাইড কৰিলে যে কাকৰি জায়গাটোত কি কৰো তেওঁলোকে ডিসাইড কৰিলে যে কাকৰি জায়গাটোত আমি এই ট্ৰেইনখন লুটিম দ্যাট ইজ দা কাকৰি ৰবাৰী কেছ ট্ৰেইনখন লুটি লৈ যাম কাকৰি জায়গাটোত ঠিক আছে উত্তৰ প্ৰদেশৰ 1924 কাৰ জৰিয়তে HRA এৰ জৰিয়তে হৈছিল ঠিক আছে নেক্সট ওয়ান এই যে আমি কলো যে মন্টেগু কেলছৰ ৰিফৰ্মছক চেঞ্জ কৰিব লাগে বুলি কলে স্বৰাজ পাৰ্টিয়ে যাৰ কাৰণে সাইমন কমিশনক ব্ৰিটিছৰ সকলে পঠালে সাইমন কমিশন ফৰ্ম হৈছিল লণ্ডনত 1927 আৰু সাইমন কমিশন প্ৰথম আহিছিল ভাৰতত 1928 সাইমন কমিশন arrived in India in 1928 formed in 1927 in London arrived প্ৰথমতে তেওঁলোক লাহোৰ ষ্টেচনলৈকে আহিছিল তাৰ পৰা তেওঁলোকে বম্বেলৈকে আহিল Lord Birkenhead Secretary of State for India announced the appointment of the statutory commission under the chairmanship of Sir John Simon ঠিক আছে কেতিয়া 8 নৱেম্বৰ 1927 Simon Commission was officially known as Indian Statutory Commission কি বুলি জনা যায় Simon Commission of Indian Statutory Commission বুলিও জনা যায় also it is known as White Man Commission so Simon Commission কি বুলি জনা যায় White Man Commission বুলি জনা যায় কিয় because তাত 7জন মেম্বাৰ আছিল আৰু গোটেই 7জন মেম্বাৰ হোৱাইট আছিল গোটেই 7জন মেম্বাৰ কি আছিল ব্ৰিটিছাৰ্ছ আছিল that is why Simon Commission is known as White Man Commission ঠিক আছে all the 7 members of the commission were Englishmen who were the members of the British Parliament Englishmen আছিল গোটেই 7জন মেম্বাৰ আছিল যাৰ কাৰণে Simon Commission of White Man Commission বুলি কোৱা হয় the commission paid 2 visits to India দুটা ভিজিট কৰিছিল February March 1928 আৰু October 1928 February March 1928 and October 1928 and April 1929 each time it faced boycott the report of Simon omitted any mention of dominion status even as a distant goal and rejected all ideas of transfer of power at the center so dominion status মানুহসকলে তোমাকে মনত ৰাখিবা before 1929 হয়তো মই আগতে কৈছিলো বা কোৱা নাই মোৰ মনত নাই before 1929 ইন্ডিয়া সকলে before কৈছো মই ইন্ডিয়ান সকলে dominion statusৰ ডিমান্ড কৰিছিল কিহৰ dominion statusৰ ডিমান্ড কৰিছিল ঠিক আছে আৰু after 1929 ইন্ডিয়ান সকলে পূৰ্ণ স্বৰাজৰ ডিমান্ড কৰিছিল পূৰ্ণ স্বৰাজ মানে কমপ্লিট স্বৰাজ মানে ইন্ডিপেন্ডেন্স পূৰ্ণ স্বৰাজৰ ডিমান্ড কৰিছিল ঠিক আছে ওকে আৰু যেতিয়া ইন্ডিয়ান সকলে ডমিনেন্স স্টেটাস ডিমান্ড কৰি আছিল তেতিয়া এটা সাইমন কমিশন আহিছিল ডমিনেন্স স্টেটাস ডিমান্ড কৰি আছিল বাট সাইমন কমিশনে এই বস্তুটো একদমই নেগলেক্ট কৰিলে আৰু ইগনোৰ কৰিলে আৰু ক'লে যে এনেকুৱাকে ডমিনেন্স স্টেটাস দিয়া নহব The proposal of the Simon Commission were completely rejected by the major political parties in the country. আৰু Simon Commissionক ভাৰতীয়সকলে ৰিজেক্ট কৰিলে ভাৰতৰ যিমানবোৰ ডাঙৰ পলিটিক্যাল পাৰ্টি আছিল সকলোৱে Simon Commissionক ৰিজেক্ট কৰিলে ইনক্লুডিং দা মুসলিম লীগেও ৰিজেক্ট কৰিলে মুসলিম লীগে বহুত বস্তুক সাপোৰ্ট কৰিছিল যিবোৰ INC ৰিজেক্ট কৰিছিল ফৰ এক্সাম্পল তোমাৰ আগষ্ট অফাৰ হৈ যাওক তো বাট এই ক্ষেত্ৰত যদি আমি চাব যাও Simon Commissionত তেতিয়ালৈ গম পাও যে মুসলিম লীগ also rejected Simon Commission. The commission was appointed to review the performance of the reform of 1919. Already kolu je jibu reform anisil Montagu Kelso reformsot jibu features asil ebu review kora main kam asil Simon Commissioner aru tat ki change anibo lage hetuo
কৈ দিয়া মেইন কাম আছিল সাইমন কমিশনৰ মনত ৰাখি থবা এই বস্তুটো আই হোপ তোমালোকে এইখিনি বস্তু বুজি পাইছা মই ভাবো তোমালোকে এইখিনি বস্তু বুজি পাইছা Whiteman Commission with no Indian recommendation already called Whiteman Commission bolo koa jay of report representing was greeted with strong protest India must be given dominion status which mean independence within Congress dominion status dibo lagibo boli koisil at its session held at Madras in December 1927 resolved to boycott the commission aru ei je session eta hoisil December 1927 sonot tat eta decision loa gol je ami Simon Commission namanu we boycotted the commission however the league led by Muhammad Safi as also Justice Party in Madras Unionist Party in Punjab, Central Sikh Sangh and All India Responsible League led by Muhammad Safi as also Justice Party in Madras, Unionist Party in Punjab and Central Sikh Sangh and All India Responsible Federation did not oppose the commission. Just monot rakhiba kisuman yat group asil ba party asil jibore Simon Commission moi ei bostu to olop yat heri hoy ase moi anote sage problem hol just monot rakhiba kisuman jodio major party bahut maximum party oppose korisil কিছুমান আছিল যিবোৰে কি কৰিছিল এই কমিশনক অপোজ কৰা নাছিল এতিয়া চোৱা তোমালোকক মই কৈ আছো যে সাইমন কমিশনৰ যেটো সাইমন কমিশনৰ মানুহে কি কৰিছিল তোমালোকে নিশ্চয় দেখিছা অলগৰ স্লাইডৰ ফটো যে কলা কাপোৰত বগাকে লিখিছিল যে সাইমন গো ব্যাক আৰু প্ৰটেষ্ট কৰিছিল কি কৰিছিল প্ৰটেষ্ট কৰিছিল তো কি হল যেতিয়া তেওঁলোকে প্ৰটেষ্ট কৰিছিল তো সাইমন কমিশনৰ বিৰুদ্ধে যেতিয়া প্ৰটেষ্ট কৰিছিল ব্ৰিটিছাৰ সকলে লাঠি চাৰ্জ কৰিছিল ইণ্ডিয়ান সকলৰ ওপৰত কি কৰিছিল ইণ্ডিয়ান সকলৰ ওপৰত লাঠি চাৰ্জ কৰিছিল মনত ৰাখিবা 1928 ৰ আশে-পাশে কি হল লালা লাজপত ৰায় এক্সট্ৰিমিষ্ট লিডাৰ যে আছিল লালা লাজপত ৰায় who is known as the lion of Punjab কি বুলি জনা যায় lion of Punjab বুলি জনা যায় he was the guru তেখেতক গুৰু বুলি কোনে মানিছিল জানানে নাই তেখেতক গুৰু বুলি মানিছিল ভগত সিং ৰাজগুৰু সুখদেৱ ভগত সিং ৰাজগুৰু সুখদেৱে তেখেতক কি বুলি মানিছিল গুৰু বুলি মানিছিল লালা লাজপত ৰায় কি কৰিলে সাইমন কমিশনৰ বিৰুদ্ধে অপোজ আৰম্ভ কৰিলে মানে প্ৰটেষ্ট আৰম্ভ কৰিলে আৰু ব্ৰিটিছাৰ সকলে সেই যিবোৰ প্ৰটেষ্ট আছিল সেইবোৰ দমন কেনেকৈ কৰিছিল লাঠি চাৰ্জৰ জৰিয়তে লালা লাজপত ৰায় ভয় নকৰে লাঠি চাৰ্জ কৰি আছে লালা লাজপত ৰায় নিজৰ জায়গাত অটল আছে আৰু তেনেকুৱাকে যেতিয়া লাঠি চাৰ্জ কৰি থাকিলে ব্ৰিটিছে এবাৰ কি হল এটা প্ৰটেষ্টত লালা লাজপত ৰায়ৰ ওপৰত ইমানেই বেছি লাঠি চাৰ্জ কৰিলে হি ওয়াজ ডাইড ইন দিস প্ৰটেষ্ট ঢুকাই থাকিল আৰু তেখেত যেতিয়া ঢুকাই থাকিল সকলোতকৈ বেছি খংকাৰ উঠিল ভগত সিং ৰাজগুৰু বা সুখদেৱ এনেকুৱা যিবোৰ ইয়ং নেশ্যনেলিষ্ট আছিল তেওঁলোকৰ খং উঠিল কাৰণ নিজৰ গুৰু বুলি ভাবিছিল লালা লাজপত ৰায় তেখেতক ঢুকাই থাকিল লাঠি চাৰ্জ কৰি মাৰি পেলালে তো তেখেতসকলে কি কৰিলে মনত ৰাখিবা এটা নতুন পাৰ্টি নাই HRA কে ৰিনেম কৰি বা মডিফাই কৰি তেওঁলোকে ফৰ্ম কৰিলে HSRA হিন্দুস্তান সোশিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন ইন 1928 ইয়াৰ মেইন মটো বুলি যদি কও এক্সাক্ট যেটো মটো আছে ন সেইটো মনত ৰাখিবা টু টেক দা ৰিভেঞ্জ of the death of Lala Lajpat Rai. Lala Lajpat Rai mৃত্যু বদলা লোৱাটোৱে মেইন এক্সাক্ট যদি মটো আছিল এটোৱে আছিল বদলা লবৰ কাৰণে ঠিক আছে HSRA 1928 যাৰ কাৰণে এটা ইনসিডেন্ট হৈছিল যে তেওঁলোক এটা জায়গা তিনিজন মানুহ সুপা দি আছিল ভগত সিং আগতে পাগুৰি মাৰিছিল তো বুজিবলা নাই দাড়ি দীঘল আছিল মুছ নাছিল তো এতিয়া যদি ভগত সিংৰ ফটো দেখা কাউবয় হেড মুছ আগতে ডাঙৰ দাড়ি একদম পাগুৰি মাৰিছিল কি হল তেওঁলোক ৰখি আছে তেওঁলোক কোৱা হৈছিল যে ইমানখিনি ৰাতিপুৱা 10:15 ইমান বজাত সেই ফালৰ পৰা সেই ব্ৰিটিছ অফিচাৰজন ৰয়েল এনফিল্ড লৈ বা গাড়ী লৈ আহিব এই ৰাস্তাটোৰে হয় না তেওঁলোকে চিনি নাপায় জাস্ট গম পাই যে এইখিনি টাইমত আহিব ব্ৰিটিছ অফিচাৰজন কিন্তু সেই দিনা সেই ব্ৰিটিছ অফিচাৰজন নাহিল তেওঁৰ কিবা প্ৰব্লেম হ'ল তেওঁ জুনিয়ৰজনক পঠালে নিজৰ গাড়ীখন দি জুনিয়ৰজন আহিল তেওঁলোকে তেওঁ বুলি ভাবিলে চন্দ্ৰশেখৰ আজাদে মাৰিলে গুলি লগে ধাই গুলি মাৰি পেলালে পলাই গ'ল ভগত সিঙে নিজৰ অবয়বে চেঞ্জ কৰি পেলালে বুজি পালা তো তেনেকুৱা ধৰণৰ কাহিনী আৰু মেইনলি ভগত সিঙক ফাঁচি দিয়া হৈছিল লাহোৰ কনস্পিৰেচিৰ কাৰণে দিয়া নাছিল লাহোৰত যে বম দিছিল সেইকাৰণে নহয় এই বমটো কামেই নাছিল প্ৰটেষ্টৰ কাৰণে এই বমটো আছিল মেইনলি এই কেছটোৰ কাৰণে ভগত সিঙক ফাঁসি দিয়া হৈছিল ঠিক আছে ভায়োলেন্ট এক্টিভিটি তো দিস ইজ HSRA হিন্দুস্তান সোশিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন Hindustan Social Republican Association the Hindustan Social Republican Association was formed on September 10 1928 at Firoz Shah Kotla Delhi Firoz Shah Kotla Stadium je ase Delhi Firoz Shah Kotla Stadium etia to baru Arun Jaitley Stadium hobo by prominent revolutionists like Chandrasekhar Azad Bhagat Singh Sukhdev Rajguru Ajay Ghosh Surya Sen Jatindranath and others established initially as the Hindustan Republican Association jeto ami already porilu 1924 Ram Prasad Bismilor joriote and his associates
The group was later reorganized and renamed to emphasize its socialist ideology under Azad leadership. HSRA aimed to overthrow the British colonial rule. Mainly কি আছিল British colonial rule overthrow কৰা armed struggle জৰিয়তে armed struggle ব্যৱহাৰ কৰা inspired by the principle of socialism and equality. So এই বস্তুখিনি তোমালোকে হয়তো বুজি পাইছা. The group is famously known for its act of defiance such as the Kakuri robbery 1925 and the Lahore conspiracy case 1929, which left an indelible mark on India's freedom struggle. First revolutionary act is the first major action by the HRA was the association of the J.A. Saunders, the assistant superintendent. So, Mariba assistant superintendent jono Maril assistant superintendent bolote J.A. Saunders of police in Lahore on 30th October 1928. Saunders was responsible for the brutal lathi charge that led to the death of Lala Lajpat Rai during an anti-Simon protest earlier that year. যদিও assistant superintendent যদি responsible যদিও আছে but তেওঁৰ senior জন বেছি responsible তেওঁলোকে মাৰিব আহিছিল senior জনক মাৰিলে J.A. Saunders ঠিক আছে. The assassination was carried out by Bhagat Singh, Chandrasekhar Azad and Rajguru. তেওঁলোকে এই assassination টো কৰিছিল ঠিক আছে. Chandrasekhar Azade প্ৰথম গুলিটো মাৰিছিল. Bombing of Central Legislative Assembly যেটো তোমালোকে জানা Lahore conspiracy on 8 April 1929 Bhagat Singh and Bhutugeshwar Datta threw bomb in the Central Legislative Assembly in Delhi, sorry, Lahore noy, targeting the government benches while protesting the Public Safety Bill and Trade Disputes Act. Yar karne monot rakhiba Public Safety Bill aru Trade Disputes Act or opposite bomb disil Delhi Central Legislative Assembly kone Bhagat Singh aru Bhutugeshwar Datta, sorry. Their goal was not to cause harm cause kora main goal nasil but to use the event as a platform for spreading revolutionary ideas. The act was meant to draw attention to the oppression of the British government and spark a larger political awakening. This is the main. The bombing of the Central Legislative Assembly of Delhi, Lahore conspiracy 1929. Ebor act asil kar. Ebor act asil HSRA, Hindustan Socialist Republican Association. ঠিক আছে. So last এটাই আছে আমাৰ আজি PYQ as because আমি PYQs already discuss কৰিছো যোৱা ক্লাছত বহুত বিনা ঠিক আছে. Okay, so the demand for the Tevaga Peasants movement very important. Tevaga Peasants movement Bengaলত হৈছিল এটো কিহৰ কাৰণে আছিল কি ডিমান্ড কৰিছিল চোৱা মনত ৰাখিবা Tevaga Peasants movement কি ডিমান্ড কৰিছিল জানানে নাই নরমালি কি হয় ল্যান্ড রেভিনিউৰ নামত যিবোৰ জমিনদাৰী সিস্টেম আছিল যিবোৰ জমিনদাৰ আছিল মই তোমালোকক ল্যান্ড ৰেভিনিউ সিস্টেম পঢ়াইছিলো যিবোৰ জমিনদাৰ আছিল সেই জমিনদাৰ সকলক এই Tevaga Peasants মুভমেন্টৰ সময়ত সেই পিজেন্টস বোৰে ফাৰ্মাৰ্স বোৰে জমিনদাৰ সকলক কিমান জমিনদাৰ সকলৰ মাটি আছিল মই তোমালোকক পঢ়াইছিলো ল্যান্ড ৰেভিনিউ ধৰিলোৱা এইখিনি জমিনদাৰৰ মাটি আধিত দি থৈ দিছে পিজেন্টস বোৰক তো এইখিনি মাটি এটা পিজেন্টক দিছে তো পিজেন্টটোৱে কি কৰিব লাগিব এইখিনি মাটি জমিনদাৰৰ মাটি পিজেন্টে খেতি কৰিব দিছে পিজেন্টে খেতি কৰিলে আৰু খেতি কৰাৰ পিছত ইয়াৰে যিমান প্ৰডাকচন হয় ধৰিলোৱা যে 10 কেজি প্ৰডাকচন হৈছে 10 কেজি চাউল এইবাৰ উৎপাদন হৈছে এই মাটিখিনিত তাৰ 5 কেজি দিব লাগিব জমিনদাৰক মানে হাফ দিব লগা আছিল হাফ পার্সেন্টেজ দিব লাগে কাক জমিনদাৰক দিব লাগে আৰু পিজেন্টসকলে নিজে খেতি কৰি পায় 5 কেজি বুজি পালা এই বস্তু চলি আছিল তো এই যে আছে ন Tevaga Peasants মুভমেন্টত কি হৈছিল পিজেন্টসকলে ডিমান্ড কৰিছিল যে হাফৰ জায়গাত 1/3 কৰি দিয়া যাওক মানে 3 ভাগ কৰি দিয়া যাওক মানে 10 কেজি কিমান দিব লাগিব পিজেন্টসকলে কিমান দিব খুজিছিল 10 কেজি 3 কেজি 300 গ্রাম অলমোস্ট মানে তো 1/3 দিব খুজিছিল এই মুভমেন্টৰ জৰিয়তে পিজেন্টসকলে এটোই ডিমান্ড কৰিছিল যে জমিনদাৰসকলক যে আমি হাফ পার্সেন্ট দি আছো হাফ উৎপাদন দি আছো সেইটো চেঞ্জ কৰি 1/3 কৰি দিয়া যাওক দিস ইজ দা এটা সে এইটোই থাকে প্ৰথমটো চাও দা ৰিডাকশন অফ দা শেয়ার অফ দা ল্যান্ডলর্ড ফ্রম 1/2 অফ দা ক্রপ টু 1/3 এইটোই ল্যান্ডলর্ডক জমিনদাৰসকলক কিমান 1/2 দিব লগা হৈছিল যে চেঞ্জ কৰি 1/3 কৰি দিব লাগে দিস ইজ দা রাইট আনসার অপশন নাম্বার এ yes এইটো ঠিক আছে সো থ্যাংক ইউ সো মাচ এভরিওয়ান বহুত মৰম বহুত ভাল পোৱা মোৰ ফালৰ পৰা ভালদৰে পঢ়ি থাকিবা মই এতিয়া মইলটো চাইছো যদি কিবা আছে তোমালোকে এটা লাইক কৰি দিবা তাৰ লগতে এটা যোৱাৰ আগত কমেন্ট কৰি দিবা আৰু যদি কিবা কোৱেশ্চন আছে যদি কিবা এনেই কিবা মোৰ খবৰো দিব লগা আছে তেতিয়াও দিব পাৰিবা হ্যাঁ খবৰটো বাৰু গমেই পাই আছে কেনেকুৱা খবৰ বাকি যদি কিবা ক'ব লগা আছে ক'ব পাৰা অলপ টাইমৰ কাৰণে 2 মিনিট এটা
মই আশা কৰোঁ তোমালোকে এতিয়ালৈকে আমি যিমান মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলোঁ আমি বহুত ভালদৰে পঢ়িছোঁ, থৰলি পঢ়িছোঁ, যাতে তোমালোকৰ একো মিছ নহওক, ভালদৰে যাতে এক্সামটো দিব পৰা। মই আশা কৰোঁ তোমালোকে ইয়াৰ প্ৰফিট উঠাবা, ইয়াত যি আমি পঢ়িলোঁ গোটেই বস্তুবোৰ ভালদৰে চাবা। পিছলৈ যেতিয়া তোমালোকে ভাল পাবা ক্লাছবোৰ, যেতিয়া শ্বেয়াৰ কৰিবা লগৰবোৰক ক'বা, তেতিয়া হয়তো মই বা তোমালোকে যেতিয়া গ্ৰুপত আহিবা, আমি যেতিয়া কমিউনিকেট কৰিম, আমি কথা পাতিম যেতিয়া, তেতিয়া হয়তো মোৰ বেছি উৎসাহ আহিব। বাকী যিবোৰ ক্লাছ আছে, ফৰ এক্সাম্পল মই তোমালোকক বহুতবোৰ ছাবজেক্ট পঢ়াব আছে, ঠিক আছে। প্ৰিলিমছৰ স্পেচিফিক, মেইন স্পেচিফিকটো আকৌ আছে, এথিক্সৰ তোমালোকক ময়ে চাম। তো যদি কিবা এনেকুৱা আছে তেতিয়াহ'লে তোমালোকে মানে পিছলৈ যেতিয়া মই বেলেগ বেলেগ ছাবজেক্টবোৰ পঢ়াম, ময়ো উৎসাহ যাতে পাওঁ, তাৰ কাৰণে এটা লাইক, কমেণ্ট বা শ্বেয়াৰটো এটা পাব লাগে আৰু মই এইখিনি কষ্টৰ কাৰণে, ঠিক আছে। ৰেগুলেটিং এক্ট 1773 মানে অংক না 3 আছিল ন, নট 74। 74ত সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ হৈছিল একৰ্ডিং টু ৰেগুলেটিং এক্ট 1773, ঠিক আছে। বাট এই বস্তুখিনি পলিটিৰ বস্তু হয়, মণিকাঞ্চন বৰপূজাৰী, এই বস্তুখিনি পলিটিৰ বস্তু হয়। পলিটিত আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড যদি পঢ়োঁ তেতিয়া এইবোৰ এক্টৰ কথা পাওঁ। ৰেগুলেটিং এক্ট হৈ যাওক, কাউন্সিল এক্ট হৈ যাওক, চাৰ্টাৰ চাৰিটা এক্ট 1793, 1813, 1833, 1853। থেংক ইউ এভৰিৱান, থেংক ইউ ছ' মাছ। বহুত মৰম, বহুত ভাল পোৱা, ভালদৰে পঢ়ি থাকিবা। আশা কৰোঁ তোমালোকৰ সপোনবোৰ পূৰণ হওক। জাষ্ট এবাৰ সপোন পূৰা হোৱাৰ পিছত মোক কাৰা চাহ একাপ খুৱাবলৈ নাপাহৰিবা। বহুত মৰম, বহুত ভাল পোৱা, ভালদৰে পঢ়ি থাকা। লগ পাম তোমালোকক অহাকালি নেক্সট ক্লাছত, ক্লাছ নম্বৰ 7ত। তেতিয়ালৈ জয় অসম।